নমস্কাৰ আজি সবিয়াহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ ৰাজ্যৰ কেবিনেটে কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বিশেষকৈ শিক্ষা খণ্ডক লৈ অসমৰ শিক্ষা ক্ষেত্ৰক লৈ আৰু তাৰ পাছতে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যৰ ভিন্ন মহলত মূলত দ্বৈত মাধ্যমত অসমৰ শিক্ষা এটা প্ৰৱৰ্তন হ'ব সেই ধৰণৰ এটা বাৰ্তা পোৱা গৈছে সমান্তৰালভাৱে এই কথাটো আহিছে যে অংক আৰু বিজ্ঞান বিশেষকৈ তৃতীয় শ্ৰেণীৰ পৰা পঢ়িব লাগিব ইংৰাজী ভাষাত সমাজ বিজ্ঞান যেটো বিষয় সমাজ বিজ্ঞানৰ সলনি এতিয়া ভূগোল আৰু বুৰঞ্জী পঢ়িব লাগিব বহুতে এই কথাত এই প্ৰশ্নৰ উত্থাপন কৰিছে তাৰ বাবে ৰাজনীতি বিজ্ঞান বা অৰ্থনীতিৰ দৰে বিষয় বাদ পৰিব নেকি সমান্তৰালভাৱে বিভিন্ন প্ৰসংগ আছে কি কাৰণে কেবিনেটৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে একাংশই আৰু সমৰ্থন কোনে কৰিছে কিয় কৰিছে কাৰ লাভ হ'ব ছাত্ৰ ছাত্ৰী কি ধৰণে উপকৃত হ'ব সেই সম্পৰ্কে আমি সবিস্তাৰে আজি আলোচনা কৰিম মই স্বাগতম জনাব বিচাৰিম আমাৰ লগত উপস্থিত থকা আমাৰ অতিথিসকলক শিক্ষাবিদ ডক্টৰ দুলুমণি গোস্বামী ডাঙৰীয়া আছে আমি স্বাগতম জনাইছোঁ ছাত্ৰ প্ৰতিনিধি ত্ৰিদীপ ভাগৱতীক স্বাগতম জনাইছোঁ বিজেপি মুখপাত্ৰ ৰূপম গোস্বামী ডাঙৰীয়াক স্বাগতম জনাইছোঁ আছুৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা আমাৰ লগত আছে ভৱজিৎক স্বাগতম জনাইছোঁ ৰাজ্য দলৰ মুখপাত্ৰ জ্ঞানশ্ৰী বৰা আমাৰ লগত পোনপটীয়া সম্প্ৰচাৰত আছে তিনিচুকীয়াৰ পৰা জ্ঞানশ্ৰীক স্বাগতম জনাইছোঁ বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁইৰ মন্তব্য আমাৰ লগত আছে আমি গোহাঁই ডাঙৰীয়াৰ মন্তব্য ওচৰলৈকে যাম আৰু সমান্তৰালভাৱে আন এগৰাকী শিক্ষাবিদ ডক্টৰ মনোজ মহন্ত আমাৰ লগত আহি উপস্থিত হ'ব আমি তেখেতৰ ওচৰলৈকে আহিম আমি কথা পাতি যাম মই প্ৰথমতে আছুৰ প্ৰতিক্ৰিয়াটো লৈ ল'ব বিচাৰিছোঁ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাৰ ওচৰলৈকে আহিছোঁ ভৱজিৎ ইতিমধ্যে কেবিনেটৰ সিদ্ধান্তক লৈ আছু অৱগত আজি আছুৰ নেতৃত্ব এই সম্পৰ্কে মতামত ব্যক্ত কৰিছে সুখী নহয় সিদ্ধান্তক লৈ বহু প্ৰশ্ন আছে কিয় আপত্তিটো ক'ত ভৱজিৎ নাই চৰকাৰৰ যেটো সিদ্ধান্ত এই সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰভাৱে বিৰোধিতা কৰিছোঁ আৰু বিৰোধিতা কৰা হৈছে আৰু চৰকাৰে এই সিদ্ধান্তই অসমীয়া মাতৃভাষা বড়ো মাধ্যম চৰকাৰী বিদ্যালয়সমূহৰ ধ্বংসৰ মুখলৈ ঠেলি দিয়া এক ব্যৱস্থা গ্ৰহণ কৰিছে যি ব্যৱস্থা অসমৰ সকলো ছাত্ৰ ছাত্ৰীক বা অসমীয়া মাধ্যমৰ বড়ো মাধ্যম আৰু চৰকাৰী মাধ্যমৰ মাতৃভাষা মাধ্যমৰ সকলো ধ্বংসৰ মুখলৈ নিয়াই ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ইয়াত এই কথাটোৱে প্ৰমাণ কৰিছে যে অসমৰ এইখন চৰকাৰৰ যে দায়বদ্ধ নহয় এই কথাটো পুনৰ প্ৰমাণিত কৰিছে এতিয়া আপুনি চাওক অসমত যদি আমি চাবলৈ যাওঁ ৰাষ্ট্ৰীয় নতুন শিক্ষানীতিয়ে কি কথা কৈছে নতুন শিক্ষানীতিয়ে কথা কৈছে যে খিলঞ্জীয়া ভাষা মাতৃভাষাৰ কথা কৈছে কিন্তু অসম চৰকাৰে এই সিদ্ধান্তক সম্পূৰ্ণ পৰিপন্থী এই এটা সিদ্ধান্ত গ্ৰহণ কৰিব ওলাইছে সেইবাবে সদৌ অসম ছাত্ৰ সন্থাই এই সিদ্ধান্তক কেতিয়াও সুখী নহয় আৰু এই সিদ্ধান্তক তীব্ৰভাৱে বিৰোধিতা কৰিছে ঠিক আছে সদৌ অসম ছাত্ৰ সন্থাই কেবিনেটৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে আৰু এই কথাটো কোৱা হৈছে যে এনইপিৰ যিটো মূল লক্ষ্য সেই লক্ষ্যৰ বিপৰীত স্থিতি গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে বা কেবিনেটে যি সিদ্ধান্ত গ্ৰহণ কৰিছে মই ডক্টৰ দুলুমণি গোস্বামী ছাৰ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আপুনি কি ভাবে যে যিটো শেহতীয়া সিদ্ধান্ত ইতিমধ্যে আছুৱে বিৰোধিতা কৰিছে আৰু এইটো কথা কৈছে যে চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহত এতিয়া অসমীয়া ভাষাক ধ্বংসৰ মুখলৈ ঠেলি দিয়া হৈছে এই সিদ্ধান্তটোৱে ঠেলি দিব আৰু এনইপিৰ পৰিপন্থী বুলি কৈছে আপুনি কি ধৰণে বিশ্লেষণ কৰে হয় শান্তনু আচলতে খুবেই গুৰুত্বপূৰ্ণ বিষয় এটা ওলাইছে আৰু যোৱাকালি কেবিনেটে যিখিনি সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্তখিনি নিঃসন্দেহে যিখন মাধ্যমিক শিক্ষাৰ সংস্কাৰৰ কাৰণে যিখন উচ্চ ক্ষমতা সম্পন্ন কমিটি পাতিছিলে তেওঁলোকৰ পৰামৰ্শাৱলী অনুসৰি এইখিনি কৰা হৈছে চৰকাৰে কৰিছে এইখিনিতে যেতিয়া মই কিছুমান ব্যক্তিগত ধাৰণা বা অভিজ্ঞতাৰ কথা ক'বলৈ যাওঁ কেৱল তাৰমানে যিটো কেবিনেটে ডিচিশ্যন লৈছে 4টা মূল ডিচিশ্যন লৈছে আমি জানো শিক্ষা সম্পৰ্কত তাৰে যিটো আটাইতকৈ বিতৰ্কিত হৈছে সেইটো হৈছে যে তৃতীয় শ্ৰেণীৰ পিছৰ পৰা অৰ্থাৎ চতুৰ্থ শ্ৰেণীৰ পৰা বিজ্ঞান আৰু অংক এই দুটা বিষয় ইংৰাজী মাধ্যমত শিক্ষা প্ৰদান কৰা হ'ব এতিয়া কথাটো কি এইটোৱে কি আমাৰ ভাষা সংস্কৃতিৰ প্ৰতি থ্ৰেটেনিং আনিব নেকি প্ৰত্যাহ্বান আনিব নেকি হয়তো সেইটো নিশ্চয় সকলোৱে ভাবিব প্ৰত্যাহ্বান আনিব কিন্তু আমি যদি বৰ্তমান পৰিস্থিতি বৰ্তমাননো কি চলি আছে আচলতে যিটো ইংৰাজী মাধ্যমৰ যিটো প্ৰসাৰ বৰ্তমান হৈছে আমি দেখা পাইছোঁ যে অধিকাংশ ছাত্ৰ ছাত্ৰী যিসকলে ইংৰাজী মাধ্যমত যোগেদি পঢ়িছে তেওঁলোকে কিন্তু সফল হৈছে বিভিন্ন ক্ষেত্ৰত সেইটো এটা বাস্তৱ কথা আমি আবেগিকভাৱে ক'বলৈ গ'লে এটো হয় যে মানে অসমীয়া মাধ্যম কিয় নহয় অসমীয়া ভাষা ধ্বংস হ'ব এই কথা আমি চিন্তা কৰিব পাৰোঁ কিন্তু আমি কিমানজন অসমীয়াই
কিমানজন উচ্চ শিক্ষিত অসমীয়া আমাৰ ল'ৰা ছোৱালীক অসমীয়া মাধ্যমত পঢ়ুৱাইছোঁ সেইটো এটা ডাঙৰ প্ৰশ্ন গতিকে কথাটো হৈছে মাধ্যমটো মই ভাবোঁ মই এজন শিক্ষাৰ লগত জড়িত ব্যক্তিৰ হিচাপে কিন্তু মাধ্যমটো খুব এটা ডাঙৰ কথা নহয় মানে ভাষাৰ প্ৰতি ভাবুকি মাধ্যমে নানে বুলি ভাবে আপুনি মই কেতিয়াও নাভাবোঁ যে মাধ্যমে ভাষাৰ প্ৰতি মানে ভাবুকি আনিব কিন্তু ভাষা এটাৰ বিকাশৰ কাৰণে সেই ভাষাৰ শিক্ষা প্ৰয়োজন সেই ভাষাত যথেষ্ট সংখ্যক সাহিত্য ৰচনা হ'ব লাগিব ছাত্ৰ ছাত্ৰীসকলক পঢ়ুৱাব লাগিব এইটো সঁচা কথা আমি দেখা পাইছোঁ যে ইংৰাজী মাধ্যমত পঢ়িও আনকি বহুতো ল'ৰা ছোৱালীয়ে অসমীয়া মাধ্যমত লিখা মেলা কৰা আমি দেখা পাইছোঁ বহুতে আছে তেনেকুৱা ধৰণৰ গতিকে কথাটো হৈছে কি যে অকল মানে বিজ্ঞান বা অংক কেৱল ইংৰাজী মাধ্যমৰে যোগেদি শিকালেহে যে ভাষাৰ প্ৰতি ভাবুকি আহিব এইটো মই ব্যক্তিগতভাৱে এইটো নাভাবোঁ কিন্তু এটা কথা সমান্তৰালভাৱে এটা কথা ভাবোঁ যে অসমীয়া ভাষাৰ ওপৰত যদি যথেষ্ট পৰিমাণে গুৰুত্ব দিয়া নহয় তেতিয়াহ'লে কিন্তু ভাষাৰ প্ৰতি ভাবুকি নিশ্চয় আহিব তেতিয়া ভাষাৰ বিকাশ আহিব আৰু সমানে ইংৰাজী ভাষাৰ প্ৰতিও গুৰুত্ব দিব লাগিব এটা কথা খুব ভাল পাইছোঁ কেবিনেটৰ এটা ডিচিশ্যন ভাল পাইছোঁ যে বিদ্যালয়সমূহত যিটো স্পকেন ইংলিছ বুলি কোৱা হৈছে এই স্পকেন ইংলিছৰ এটা মানে কোৰ্চ তেওঁলোকে দিয়াৰ কথা এটা ঘোষণা কৰিছে সেইটো এটা খুব ভাল সিদ্ধান্ত কাৰণ আমি দেখা পাইছোঁ যে বাস্তৱতে আমি বিভিন্ন ধৰণৰ সাক্ষাৎকাৰ আদিত উপস্থিত হৈ গম পাইছোঁ যে আমাৰ ল'ৰা ছোৱালীৰ আটাইতকৈ যিটো শ্বৰ্টেজ বিভিন্ন ধৰণৰ চাকৰিৰ কাৰণে সেইটো হৈছে কমিউনিকেশ্যন আৰু এই কমিউনিকেশ্যন নোহোৱাৰ এটা যিটো মানে কমিউনিকেশ্যনৰ যিটো পৰ ইয়াৰ এটা মূল কাৰণ হৈছে ভাষা অৰ্থাৎ ইংৰাজীত অধিকাংশ ল'ৰা ছোৱালীয়ে তেওঁলোকৰ বক্তব্যখিনি প্ৰকাশ কৰিব নোৱাৰে যাৰ ফলত ৰাষ্ট্ৰীয় পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন ধৰণৰ সাক্ষাৎকাৰৰ পৰা আমাৰ ল'ৰা ছোৱালীবোৰ বঞ্চিত হয় গতিকে এই ক্ষেত্ৰত যে এই যে স্পকেন ইংলিছটোৰ সিদ্ধান্ত লোৱা হৈছে এইটো কিন্তু খুব এটা ভাল সিদ্ধান্ত লৈছে কিন্তু ভাষাৰ যিটো ভাবুকি মূল যিটো ভয় আছিল ভীতি আছিল সেই সম্পৰ্কে আপুনি কৈছে যে মাধ্যমটো সাংঘাতিক ধৰণে ক্ৰিয়া নকৰে অকল বিজ্ঞান বা অংকৰ মাধ্যমে এইটো সাংঘাতিক ধৰণৰ কিবা এটা প্ৰভাৱিত কৰিব বুলি মই ব্যক্তিগতভাৱে মই সেইটো নাভাবোঁ ঠিক আছে মই আশী অন্য প্ৰসংগ থাকিব এই প্ৰসংগটোৰে আমি যেহেতু আৰম্ভ কৰিছোঁ মই আন এগৰাকী শিক্ষাবিদ ডক্টৰ মনোজ মহন্ত আছে আমাৰ লগত মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিটো কথা কোৱা হৈছে সিদ্ধান্ত আপুনি ইতিমধ্যে গম পাইছে কেবিনেটত যিকেইটা সিদ্ধান্ত হৈছে আটাইতকৈ শংকা মানুহে এইটো কৰিছে যে অংক বিজ্ঞান তৃতীয় শ্ৰেণীৰ পৰাই পঢ়িব লাগিব আৰু তেনে প্ৰেক্ষাপটত এই ধাৰণাটো আছে লাহে লাহে অসমীয়া ভাষাক এলাগী কৰা হ'ব এয়া যেনে আৰম্ভণি আপুনিও ভাবে নেকি এই কথাটো যে সাংঘাতিক ধৰণে ক্ৰিয়া কৰিব প্ৰভাৱ পেলাব ছাত্ৰ ছাত্ৰীৰ হিতৰ বাবে যাব নে অসমীয়া ভাষাৰ ক্ষতি হ'ব শান্তনু মই এটা কথা কওঁ যে আজি আমি যিটো নেতিবাচক দৃষ্টিভংগীৰে আমি আৰম্ভ কৰা যেন অনুভৱ হৈছে আজিৰ আলোচনাটো এইটো পেনিক এটা ক্ৰিয়েট কৰিব নালাগে চৰকাৰৰ ইনিচিয়েটিভ ইজ ভেৰি গুড এণ্ড ভেৰি ক্লিয়াৰ কাৰণ এতিয়া ইট ইজ দ্য এৰা অফ 21st century সায়েন্স এণ্ড টেকনলজিৰ এৰা হয় নাই যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত আমি ইণ্টাৰনেশ্যনেলি গোটেই আমাৰ ল'ৰা ছোৱালীখিনিক কোপ আপ কৰিবৰ কাৰণে সাজু কৰিব লাগিব তাৰ কাৰণে তেওঁলোকে যদি এডিশ্যনেল এটা ভাষা শিকে সেইটোতো বেয়া হ'বই নোৱাৰে চৰকাৰে অসমীয়াটোক বাদ দিব কোৱা নাই ইফ ইউ গ' টু দ্য কোৰ অফ দ্য ৰিজলিউশ্যনছ অফ য়েষ্টাৰডেজ কেবিনেট তাত স্পষ্ট ভাষাত কৈছে দ্বৈত ভাষাত শিকোৱাৰ কথাহে কৈছে অসমীয়াক বাদ দি কোৱা নাই অসমীয়া থাকিব এলং উইথ ডেট ইংলিছ এণ্ড চায়েন্স দে হেভ লাৰ্ণ ইন ইংলিছ ভিচ এ ভিচ তাৰমানে যাতে ল'ৰাটোক সৰুৰ পৰা বা ছোৱালীজনীক সৰুৰ পৰাই যাতে তেওঁলোকক আমি ছিষ্টেমটোৰ লগত কোপ আপ কৰাবলৈ যাতে ইংলিছ বুলি ক'লে ভয় নাখায় এতিয়াও আমাৰ ল'ৰা ছোৱালীৰ এট দ্য লেভেল অফ ডিগ্ৰী অলছো আমাৰ দুলুমণিদাই ঠিকেই কথাখিনি কৈছে যে তেওঁলোকৰ ইংলিছ বুলি ক'লে এটা চাইক'ফবিয়া বাপৰে ইংলিছত ক'ব লাগিব ৱেন এভাৰ দে ফেচ দ্য ইণ্টাৰভিউজ মই কলেজৰ প্ৰিন্সিপাল হিচাপে আমি যেতিয়া কলেজত ইণ্টাৰভিউ দিব আহে ল'ৰা ছোৱালীবোৰে দে আৰ হেভিং ভেৰি গুড ৰিজাল্টছ কিন্তু বেকগ্ৰাউণ্ডটো যিবিলাকৰ অসমীয়াৰ হয় তেওঁলোকতকৈ ইংলিছ মিডিয়ামৰ ল'ৰা ছোৱালীখিনিৰ যিটো ইণ্টাৰভিউ ফেচ কৰা মেণ্টেলিটি ইট ইজ ফাৰ ফাৰ বেটাৰ এইটো অপ্ৰিয় হ'লে সত্য কথা মই কৈছোঁ যে উই হেভ টু চেঞ্জ আৱাৰ মাইণ্ড ছেট আপ গতিকে এইটো কেতিয়াও বেৰিয়াৰ হ'বই নোৱাৰে মই কৈছোঁ ইংলিছৰ মানে অসমীয়াৰ লগে লগে ইংলিছটো শিকক ওৱানটো শিকাত কি আপত্তি আছে মই একটোও শিকিম মইতো একদম সম্পূৰ্ণ বিশুদ্ধ অসমীয়া বস্তাত বহি পঢ়ি পেলাই আহি পেলাই প্ৰিন্সিপাল হৈছোঁ গতিকে আমাৰ কোনো ধৰণৰ দ্বিধাবোধ নাই আমি ইকুৱেলি দুইটা বস্তু চলাব পাৰোঁ কিন্তু এতিয়া আমাৰ আপোনালোকে যদি পাৰিছিল এতিয়া অসুবিধাটো কি হ'ব এতিয়া অসুবিধাটো মানে এতিয়া চেঞ্জ হৈছে বহুতখিনি নেশ্যনেল বা ইণ্টাৰনেশ্যনেল লেভেলত গোটেই আমাৰ দিনৰ নিচিনা জব ছিকিউৰিটিটো এতিয়া নাই নহয় এতিয়া এটা পোষ্ট মই আপোনাক একদম সৰু উদাহৰণ দিছোঁ মোৰ কলেজত যোৱাকালি 3টা পোষ্টৰ কাৰণে মই ইণ্টাৰভিউ পাতিছিলোঁ 3rd গ্ৰেড তাত MTech এপ্লাই কৰিছে 3rd গ্ৰেড পোষ্ট PhD এপ্লাই কৰিছে
ইট ইজ এ ভেৰি হৰিবল চিচুৱেশ্যন গতিকে আমাৰ মাইণ্ডছেটটো এনেকুৱা যে থাৰ্ড গ্ৰেডৰ পোষ্ট এটা হ'লেও লাগে দে ডোণ্ট থিংক এবাউট দ্য IAS দে ডোণ্ট থিংক এবাউট দ্য IPS অসমীয়া ল'ৰাই IAS পাব নোৱাৰে যোৱাবাৰ মাত্ৰ 3জনে পাইছে গোটেই এণ্টাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনত 7জনে পাইছে কিয় বিকজ অফ আৱাৰ মাইণ্ড ছেট আপ তাৰ মানে এইটো নহয় যে আমাৰ পটেঞ্চিয়েলিটি নাই বহুতখিনি ভাল আমাৰ ইয়াৰ পৰা IAS টপাৰ হৈছে পৱন বৰঠাকুৰ ছাৰহঁতৰ নিচিনা মানুহ আছিলে বৰ্ণালী ডেকাৰ নিচিনা ডেপুটি কমিশ্যনাৰ এতিয়া অতি ভালকৈ কাম কৰি আছে আমাৰ পটেঞ্চিয়েল ষ্টুডেণ্ট বহুত আছে কিন্তু IAS পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ্ডনেছটোৱে নাই তেওঁলোকৰ মেণ্টেল ছেটআপেই নাই গেটআপেই নাই only because of this language barrier গতিকে এতিয়া ল্যাঙ্গুৱেজটোৱে সহায় কৰিব বুলি ভাবিছে obviously সহায় কৰিব মই কৈছো মাতৃভাষা মোক লাগিব মই মোৰ মাতৃভাষাক কেতিয়াও মই হেয় হ'ব দিব নোৱাৰো along with that mother language we have to have the potentiality in the other language international language জানিবই লাগিব ঠিক আছে মই আখিম আপোনাৰ ওচৰলৈকে পুনৰ আখিম আপোনাৰ ওচৰলৈকে গতিকে এই প্ৰসংগটো প্ৰথমতে যেহেতু এটা শংকা আছিল আমি শংকাটোৱে আঁতৰাব বিচাৰিছো মই ত্ৰিদীপৰ ওচৰলৈকে আহিছো এগৰাকী ছাত্ৰ প্ৰতিনিধি হিচাপে ত্ৰিদীপ অসম জাতীয় বিদ্যালয়ত পঢ়ি আহিছিলে হয়নে গতিকে ত্ৰিদীপ আজি এটা সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে চৰ্চা চলিছে আছুৱে বিৰোধিতা কৰিছে বিৰোধিতা কিয় কৰিছে সেই কথাটোও কৈছে অন্য শিক্ষাবিদ মই হিৰণ গোহাঁই ছাৰৰ মন্তব্যও শুনাম কি কাৰণে কিহৰ শংকা ব্যক্ত কৰিছে কিন্তু এগৰাকী ছাত্ৰ হিচাপে অসমৰ জাতীয় বিদ্যালয়ত পঢ়ি হোৱাৰ পাছত আজি কটন বিশ্ববিদ্যালয়তো পঢ়ি আছা তুমি গতিকে কি অনুভৱ কৰা যে এই যিটো সিদ্ধান্তটোৱে ছাত্ৰ ছাত্ৰীক সহায় কৰিব নে সিদ্ধান্তটো দৰকাৰ নাছিল কি ধৰণে বিশ্লেষণ কৰা মানে প্ৰথম কথাটো হ'ল শান্তনুদা আপুনি যে মোক মাতি আনিছে তাৰ অৰ্থটো এইটো যে মানে আমি আজি ইয়াত মোৰ লগত যিখিনি মানুহ বহি আছে তেওঁলোক স্বনামধন্য শিক্ষাবিদ বিজেপি দলৰ ফালৰ পৰা কোৱাৰ কাৰণে তেওঁলোকৰ মুখপাত্ৰ আছে বা আছু আছে মই প্ৰথমতে এই কথাটোৱে ক'বলৈ বিচাৰিছো যে শিক্ষাৰ দৰে যিবোৰ বিষয় শিক্ষা স্বাস্থ্য এইবোৰ যিকোনো এখন ৰাজ্যৰ বাবে উঠি অহা প্ৰজন্মটোৰ বাবে কাৰণ আমাৰ প্ৰজন্মটো বা আমাৰ পিছৰ প্ৰজন্মকেইটা এইটো গোটেই কথাখিনিৰ সন্মুখীন হ'ব লাগিব আমাৰ বাবে অত্যন্ত সংবেদনশীল কথা গতিকে এই ধৰণৰ যিকোনো সিদ্ধান্ত লোৱাৰ আগত আজি যে আছুৱে প্ৰতিবাদ কৰিছে বা বাকি যিকেইটা সংগঠন তেওঁলোকেও বিৰূপ মন্তব্য কৰিছে মই প্ৰথমতে এই কথাটোৱে ক'বলৈ বিচাৰিছো যে এই ধৰণৰ এই শিক্ষাৰ লগত জড়িত এইটো এটা শিক্ষাৰ দিশ নিৰ্ণয় কৰিব পৰা সিদ্ধান্ত এটা এই সিদ্ধান্তটো তেওঁলোকে যি 4টা সিদ্ধান্ত লৈছে কালি কেবিনেটখনত সেই 4টা সিদ্ধান্ত অসমৰ শিক্ষা ক্ষেত্ৰখনক সলনি কৰিব পৰা সিদ্ধান্ত এটা ঋণাত্মক হ'ব নে ধনাত্মক হ'ব এইটো পিছত দেখা যাব কিন্তু সলনি কৰিব পৰা সিদ্ধান্ত এই ধৰণৰ সিদ্ধান্ত লোৱাৰ আগত আজি যে আছুৱে এই কথাখিনি ক'ব লগা হৈছে বা বাকি সংগঠন কেইটাই কৈছে বা শিক্ষাৰ্থীসকলৰ লগত জড়িত বা শিক্ষকসকলৰ সন্থাবিলাকে এই ধৰণৰ কথাবিলাক কৈছে তাৰ অৰ্থটো এইটো যে এই কথাবিলাক এটা কনসেনসাছত ল'ব পৰা নাযায় নেকি মোৰ প্ৰথম প্ৰশ্নটো এইটো মই কোনো এটা মানে মন্তব্য দিয়াৰ আগত ইয়াৰ পিছৰ কথাখিনি মোৰ ব্যক্তিগত মন্তব্য হ'ব কিন্তু এটা কনসেনসাছ কৰি যদি আমি এই কথাবোৰ ল'ব পাৰো কাৰণ অসমৰ মানুহখিনিক অসমৰ উঠি অহা প্ৰজন্মটোক সদৌ অসম ছাত্ৰ সন্থাই যিমান ভাল পায় চৰকাৰখনেও সিমানেই ভাল পায় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিমান ভাল পায় তাতকৈ বাকি সংগঠন কেইটাৰ মানুহখিনি এটো কম ভাল নাপায় গতিকে এই ধৰণৰ কথাবোৰ মই ভাবো প্ৰথমতে এটা কনসেনসাছ কৰি যদি লোৱা হয় এখন আলোচনা অতি সৰু আলোচনা এখনত যদি তেওঁলোকৰ কথাখিনি ক'লেহেঁতেন তেওঁলোকৰ আপত্তিখিনি শুনিলেহেঁতেন তেতিয়া মই ভাবো এটা আমি মিডল গ্ৰাউণ্ড এটালৈ আহিব পাৰিলোহেঁতেন প্ৰথম কথা দ্বিতীয় কথা আপুনি যেটো উল্লেখ কৰিছে মই অসম জাতীয় বিদ্যালয়ত পঢ়ি অহা ময়ো অসম জাতীয় বিদ্যালয়ত যিটো আজি কথিত ইংৰাজীৰ কথা আহিছে এই কথাটো মই আটাইতকৈ ভাল পোৱা কথা আমি জাতীয় বিদ্যালয়ত পঞ্চম শ্ৰেণীৰ পৰা কথিত ইংৰাজীৰ ক্লাছবিলাক কৰিছিলোঁ কথিত ইংৰাজীৰ ক্লাছবিলাক কৰাৰ পাছত ইংৰাজী শিক্ষাৰ প্ৰতি আমাৰ যিটো ভীতি যিটো ভয় যিটো হীনমন্যতা অসমীয়া মানুহে ভাল ইংৰাজী ক'ব নোৱাৰা বুলি যিটো এটা হীনমন্যতা থাকে সেই হীনমন্যতাটো আঁতৰি গৈছিল জাতীয় বিদ্যালয়ত যেতিয়া আমি বিজ্ঞান পঢ়িছিলোঁ অংক পঢ়িছিলোঁ আমি 10ম শ্ৰেণীলৈকে অসমীয়াত পঢ়িছোঁ তাৰ পাছতো জাতীয় বিদ্যালয়ৰ ল'ৰা ছোৱালীয়ে গৈতো আজি সুনাম অৰ্জন কৰিছে বিদেশত বা ভাৰতৰ ভিতৰত বিভিন্ন দেশত মানে তাৰ অৰ্থটো এইটো যে সেই মাধ্যমটো আমাৰ কেতিয়াও বাধা হোৱা নাছিল মই এতিয়াও বিশ্বাস কৰোঁ অসমৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়বিলাকক যদি আমি ভাল কৰিব লাগে এই যিখিনি শিক্ষক এই সিদ্ধান্তটো ৰাতিৰ ভিতৰত লোৱা হৈ গ'ল শিক্ষকটো একেখিনিয়ে থাকিল তেওঁলোকে ইংৰাজীত পঢ়াব পাৰিব এই প্ৰশ্নবিলাকৰ লগত আমি যুঁজিব লাগিব 1 নম্বৰ কথা 2 নম্বৰ কথা প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই অসমলৈ আহি কৈ গ'ল যে আমি অভিযান্ত্ৰিক আৰু মেডিকেল এই দুয়োটা শিক্ষা অসমীয়াত কৰিম তাৰ পাছত আমি এই সিদ্ধান্তটো লৈছো যে আমি ইংৰাজীত এটা পৰস্পৰ বিৰোধী কথা এটা আছে তাৰ অৰ্থটো এইটো মই একেবাৰে সৰলভাৱে কথাখিনি ক'বলৈ বিচাৰিছো মই তাৰ পাছত এই সিদ্ধান্তটোৰ পাছত মোৰ লগৰ যিখিনি ল'ৰা ছোৱালী মই এতিয়া উচ্চতৰ মাধ্যমিক শ্ৰেণীত পঢ়ি আছে মোৰ ভাইটি ভণ্টি তেওঁলোকৰ লগত মই কথা পাতিছো যে তোমালোকৰ এই বিজ্ঞান আৰু গণিতটো অসমীয়াত মানে ইংৰাজীত তেওঁলোকে যেতিয়া 10ম শ্ৰেণীটো পাছ কৰি যায় একাদশ আৰু দ্বাদশ শ্ৰেণী ইংৰাজীতে পঢ়ে এতিয়া তাৰ সমস্যাটো হৈছে তেওঁলোকে দুই এজনে মোক কৈছে এইখিনি মোৰ ব্যক্তিগত কথা দেই মই মানে কোনো সাৰ্ভে কৰা নাই যে এই মোৰ কথাখিনি সৰ্বজন বিদিত হ'ব লাগিব নহয় তেওঁলোকে মোক এই কথাটো কৈছে তৃতীয় বা চতুৰ্থ শ্ৰেণীত এই কথাবোৰ শিকিবলৈ যিখিনি ইংৰাজী জানিব লাগে উত্তৰটোতো পৰীক্ষাত ইংৰাজীত লিখিব লাগিব সেইখিনি ইংৰাজী 8ম 9ম শ্ৰেণীত তেওঁলোকে শিকিব পাৰে তৃতীয় চতুৰ্থ শ্ৰেণীৰ পৰা যদি এই কামটো আৰম্ভ কৰা হয় তেতিয়া তাত কিছুমান ব্যাঘাত
জন্মিব পাৰে এই ব্যাঘাতবোৰ কোনে দূৰ কৰিব লাগিব শিক্ষকসকলে দূৰ কৰিব লাগিব শিক্ষকসকলক সেই প্ৰশিক্ষণটো দিব লাগিব গতিকে মই কথাটো ক'বলৈ বিচাৰিছো এনে ধৰণৰ যিকোনো এটা সিদ্ধান্ত লোৱাৰ আগত শিক্ষকসকলৰ সৈতে কথা পতাটো দৰকাৰ ছাত্ৰ সমাজৰ সৈতে কথা পতাটো দৰকাৰ আৰু মই ভাবো যে যদি চৰকাৰখনে এই কথাটো ভাবে যে তেওঁলোকে অসমক ভাল পায় বাকি কোনো মানুহে ভাল নাপায় নহয় তেওঁলোকে যিমান ভাল পায় আমিও সিমান ভাল পাওঁ গতিকে এই কথাবোৰ মই ভাবো যদি এটা কনসেনসাস কৰি যদি লোৱা যায় তেতিয়া গোটেই কথাবোৰ শুদ্ধ হ'ব আপোনালোকে যেটো বাক্য একেবাৰে কামিং আপত দেখুৱাই আছে সমাজ বিজ্ঞানৰ কলনি ভূগোল আৰু বুৰঞ্জী পঢ়ুৱা হৈছে ৰাজনীতি আৰু ইতিহাসটো বাদ দিয়া হ'ব নেকি ৰাজনীতি অৰ্থনীতিটো বাদ দিয়া হ'ব নেকি এটো আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন মই কথাটো বিশ্বাস কৰো যে ভাৰতবৰ্ষত যিয়েই চৰকাৰ নহওক যাৰেই চৰকাৰ নহওক কংগ্ৰেছ বিজেপি নেশনেল ফ্ৰন্ট ইউনাইটেড ফ্ৰন্ট ফেডাৰেল ফ্ৰন্ট যাৰেই চৰকাৰ নহওক ৰাজনীতি আৰু অৰ্থনীতি এই বিষয় দুটাই ভাৰতৰ উঠি অহা প্ৰজন্মটো কাৰণ আমিতো এতিয়া চীনতকৈ যুৱ দেশ এখন হৈছো নহয় চীনৰ আমি পিছ পেলাব লাগিব আমেৰিকাৰ সৈতে আমি যুঁজিব লাগিব আমাৰ উঠি অহা প্ৰজন্মটোৰ ক্ষেত্ৰত এই ক্ষেত্ৰত যদি কিবা ব্যাঘাত জন্মে মই আশা কৰা নাই যে চৰকাৰৰ এই সিদ্ধান্তটোৱে ব্যাঘাত জন্মাব তথাপি মই কওঁ আমাক যদি হে অৰ্থনীতি আৰু ৰাজনীতিৰ বিষয়ে সম্যক জ্ঞান দিয়া নহয় মই নাভাবো আমি যিমানে ফিজিক্সৰ কথা নকওঁ কেমিষ্ট্ৰিৰ কথা নকওঁ এখন গণতান্ত্ৰিক দেশত এখন সোশ্যাল কন্ট্ৰেক্টৰ তলত থকা নাগৰিক হিচাপে আমি কেতিয়াও ভাৰতৰ ভাল নাগৰিক হ'ব নোৱাৰিম গতিকে মই আশা কৰিম চৰকাৰে এই কথাখিনি বিবেচনা কৰিব গুৰুত্বপূৰ্ণ প্ৰসংগ কেইবাটাও উত্থাপন কৰিছে ত্ৰিদীপে যিবোৰ প্ৰশ্ন আজি বহুতৰে মনত আছে মই এটা সময় বাণিজ্যিক বিৰতি লৈছো তাৰ পাছত পুনৰ উভতি আহিম উভতি আহিছো অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ যিবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কিমানতে বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত যিবোৰ সন্দেহ আছে যিবোৰ প্ৰশ্ন উত্থাপিত হৈছে সেই প্ৰশ্নসমূহৰ আমি উত্তৰ বিচাৰিবলৈ চেষ্টা কৰিছো মই ৰূপম গোস্বামী ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিম তাৰ পূৰ্বে এটা মন্তব্য দেখুৱাব বিচাৰিছো যেটো প্ৰসংগ ত্ৰিদীপে উত্থাপন কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টেকনিক্যাল এডুকেশ্যনক লৈ কাৰিকৰী শিক্ষাক লৈ কি মন্তব্য কৰিছিল साथियों शिक्षा के विषय में पूज्य बापू महात्मा गांधी कहा करते थे राष्ट्रीय शिक्षा को सच्चे अर्थों में राष्ट्रीय होने के लिए राष्ट्रीय परिस्थितियों को रिफ्लेक्ट करना चाहिए बापू के इसी दूरदर्शी विचार को पूरा करने के लिए स्थानीय भाषाओं में मदर लैंग्वेज में शिक्षा का विचार एनईपी में रखा गया है अब हायर एजुकेशन में मीडियम ऑफ इंस्ट्रक्शन के इसके लिए स्थानीय भाषाओं में भी एक विकल्प होगी मुझे खुशी है कि 8 राज्यों के 14 इंजीनियरिंग कॉलेज 5 भारतीय भाषाएं हिंदी तमिल तेलुगु मराठी और बांग्ला में इंजीनियरिंग की पढ़ाई शुरू करने जा रहे हैं इंजीनियरिंग के कोर्स का 11 भारतीय भाषाओं में ट्रांसलेशन के लिए एक टूल भी डेवलप किया जा चुका है ঠিক আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য শুনিলে আজি প্ৰশ্নবোৰ কিয় উত্থাপিত হৈছে আজি ৰাইজৰ মনত সন্দেহ কিয় হৈছে ত্ৰিদীপে এই প্ৰসংগ উত্থাপন কৰিছিল যে এটা ফালে দেখিবলৈ পোৱা গৈছিল যে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আনকি স্থানীয় ভাষাৰ প্ৰসাৰৰ বাবে যি কাৰিকৰী শিক্ষা স্থানীয় ভাষাত দিয়াৰ প্ৰসংগ উত্থাপন কৰিছে তাৰ বিপৰীতে ৰাজ্য চৰকাৰে এটা বিপৰীত সিদ্ধান্ত গ্ৰহণ কৰিছে আসলতে কোনটো সিদ্ধান্ত শুদ্ধ আছিল এই বিষয়সমূহক লৈ কিছু কনফিউজ হৈছে ৰাইজ আৰু হোৱাটো স্বাভাৱিক মন্তব্যবোৰ শুনাৰ পাছত ৰূপম গোস্বামী ডাঙৰীয়া হয় শান্তনু মহন্ত ডাঙৰীয়া প্ৰথমতে ধন্যবাদ জনাইছো যে ইমান এটা সুন্দৰ বিষয় আজি আপুনি ইয়াতে উপস্থাপন কৰিছে আৰু সকলো বক্তাই উপৰোক্ত শিক্ষাগুৰু দুইজনে খুব সুন্দৰকৈ কৈছে ভাতৃপ্ৰতিম ত্ৰিদীপ ভাগৱতী ডাঙৰীয়াও তেখেতৰ কথাবিলাক খুব সুন্দৰকৈ উপস্থাপন কৰিছে লগত সৌদ অসম ছাত্ৰ সন্থাও তেখেতসকলৰ মন্তব্য ব্যক্ত কৰিছে ভাৰতবৰ্ষৰ এই গণতন্ত্ৰটো হ'ল খুব সুন্দৰ ব্যৱস্থা আৰু তাৰ যে আমি এগৰাকী নাগৰিক হ'ব পাৰিছোঁ সেইটোৱে আমাৰ কাৰণে এটা শুভ লক্ষণ এটা প্ৰথম কথা হ'ল যে আমি চিন্তা বা সপোন কি ভাষাত দেখোঁ আমি চিন্তা অসমীয়াত কৰোঁ সপোন অসমীয়াত দেখোঁ নে ইংৰাজীত দেখোঁ নে বা অন্য কিবা ভাষাত দেখোঁ যদি ভাষা জীয়াই ৰাখিবলৈ হয় প্ৰথম কথা সেইটো যে আপুনি চিন্তা কি ভাষাত কৰে বা সপোন কি ভাষাত দেখে এই গোটেই ব্যৱস্থাটো আপুনি প্ৰথমতে মই বাৰু আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই বক্তব্যটোৰ উত্তৰ দি লওঁ যে তেখেতে বিচাৰে আৰু তেখেতে যিটো বস্তু আজি ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত
এডুকেশ্যন পলিচিৰ কোনো সলনি হোৱা নাছিল পোন প্ৰথমবাৰৰ বাবে তেখেতে এডুকেশ্যন পলিচিটো সলনি কৰিছে আৰু এনে এটা সিদ্ধান্ত লোৱাৰ সাহস গোটাইছে আপুনি যদি চায় আমি ৭,০০০ বছৰ পুৰণা এক সংস্কৃতি আৰু সেই সময়ত আমাৰ ভাষা আছিল সংস্কৃত আৰু সেই সময়ত যিমানবোৰ আমাৰ গৱেষণা আছিল সি ইঞ্জিনিয়াৰিঙতে হওক মেডিকেল ছায়েন্সতে হওক সব সংস্কৃত ভাষাত আছিল আৰু ব্ৰিটিছে শাসন কৰাৰ পিছত মেকলেয়ে খুব সুন্দৰকৈ তেওঁলোকে যিটো এডুকেশ্যন পলিচিটো তেখেতে কৈছিলে বাট আই হেভ ট্ৰেভেল এক্ৰছ দ্য ইণ্ডিয়া it is impossible to dominate India until unless we break down their education and cultural system. গতিকে সেই কৰাৰ পিছত তেওঁলোকে যিটো প্ৰৱৰ্তন কৰিলে প্ৰৱৰ্তন কৰি সংস্কৃত ভাষাটো সম্পূৰ্ণভাৱে মাৰি পেলাই তেওঁলোকে এটা এনেকুৱা ভাষা ইয়াত আমাক বা এনেকুৱা এক ব্যৱস্থাৰ লৈ গ'ল আজিৰ তাৰিখত অকল অসমৰ নহয় দেই ভাৰতবৰ্ষৰ মেক্সিমাম ৰাজ্যতে সমস্যা অসমত আপোনাৰ 55% আজিৰ তাৰিখত ইংৰাজী মিডিয়ামত পঢ়ে কিয় এটা সময়ত কটন কলেজিয়েট গুৱাহাটীৰ কথা ক'লে টিচি স্কুল নগাঁও গভৰ্ণমেণ্ট স্কুল যোৰহাট গভৰ্ণমেণ্ট স্কুল শিৱসাগৰ তেজপুৰ যিবিলাক গভৰ্ণমেণ্ট স্কুল আছে এইবিলাকৰ পৰা কেনেকুৱা টেলেণ্ট ওলাইছে আজি সেইবিলাকে আজি বিভিন্ন জেগাত বিদেশতো আছে যথেষ্ট সংখ্যক আছে এইবিলাক সকলোৱে অসমীয়াত পঢ়া শুনা কৰি পেলাই সেনেকুৱা টেলেণ্টবিলাক গৈছিলে গতিকে এই গোটেই ব্যৱস্থাটো কেনেকৈ নি পেলাই আজি 55% আজি যে ইংৰাজী মিডিয়ামত পঢ়িব লগা হ'ল তাৰ কাৰণটো কি তাৰ কাৰণটো এইটোৱে যে অসমীয়া মিডিয়ামৰ যিবিলাক স্কুল তেওঁলোকে লাহে লাহে যিটো ষ্টেণ্ডাৰ্ড সেইটো হেৰুৱাবলৈ আৰম্ভ কৰিছে তাৰ বাবে কোন দায়ী নিশ্চিতভাৱে চৰকাৰ মই ইয়াত আজি বোকাচতীয়া ৰাজনীতি নকৰোঁ সত্য কথাটো ক'ব লাগিব চৰকাৰসমূহে সেই পুৰণিকলীয়া এক ব্যৱস্থাতে থাকিলে কেতিয়াও চিন্তা নকৰিলে যে আমি যে কিমান ষ্টুডেণ্ট নতুনকৈ আগবাঢ়ি আহিছে এইসকলে অনাগত দিনত পঢ়িব ক'ত ইনফ্ৰাষ্ট্ৰাকচাৰ কেনেকৈ তৈয়াৰ হ'ব আজি কৰোণাৰ থেংকছ টু কৰোণা এটা এংগুলৰ পৰা কম যে অনলাইন ব্যৱস্থা এটা হৈছে নহ'লেতো ল'ৰা ছোৱালী এডমিশ্যন পাবলৈ শিক্ষানুষ্ঠানে নাথাকিলে হয় এই গোটেই ব্যৱস্থাবিলাকত আপুনি লাহে কি হ'ল লাহে এতিয়া ক্লাব কৰিব লগা হ'ল স্কুল কলেজবিলাক জীয়াই ৰাখিব লাগিবনে নাই স্কুল কলেজবিলাক আমাৰ যুদ্ধখন সমানে পেৰেলেলি দুইটা যুদ্ধত আমি যুদ্ধ কৰিব লাগিব আজি যদি নিট কোনোবাই দিব লগা হয় আজি যদি কোনোবাই JEE দিব লগা হয় অসমীয়াতো ইয়াৰ ব্যৱস্থা নাই গতিকে তাত যুদ্ধত আজি মোৰ ল'ৰা ইংৰাজী মিডিয়ামত পঢ়ে মই একেবাৰে ইচ্ছা কৰা নাছিলোঁ মোৰ একেবাৰে ইচ্ছা নাছিল তাত সত্ত্বেও মই পঢ়ুৱাবলৈ বাধ্য আজি ত্ৰিদীপ ভাগৱতী এখন ভাল স্কুলত পঢ়িছে য'ত দুইটা বেলেঞ্চ দি লৈ গৈছে এতিয়া আপুনি যদি মোক সোধে ব্যক্তিগতভাৱে তো মইতো প্ৰশ্ন কৰিম যে ভাৰতবৰ্ষত ইংৰাজী পঢ়াৰ কি প্ৰয়োজন আছে আমি ইংৰাজীকে পঢ়িব লাগে ইংৰাজীটো আমাৰ ভাষাই নহয় ইংৰাজীটো কাহানিও আন্দোলন কৰা নাই যে ইংৰাজী ভাষাটো গোটেই বিশ্ব ভাষা কৰিব লাগে আৰু ক'তো ৰুলো নহয় ইণ্টাৰনেশ্যনেল লেংগুৱেজো নহয় ইংৰাজী ভাষা কিন্তু তাৰ সত্ত্বেও কিন্তু ইংৰাজী প্ৰায়বোৰ কাণ্ট্ৰিয়ে আজি পঢ়িবলৈ বাধ্য আজি চাইনাই নকয় ঠিক আছে জাপানে নকয় মই অকণমান আৰু 2-3 মিনিট সময় ল'ম গতিকে মোৰ ব্যক্তিগতভাৱে যে মই ইংৰাজী ভাষাটোৱে আচলতে আমাৰ ভাৰতবৰ্ষত প্ৰয়োজন নাই কিন্তু আপুনি যদি ব্যৱহাৰিক হয় বাস্তৱটো যদি আপুনি চায় চাওক আবেগেৰে আমি বহুত কথা ক'ব পাৰোঁ আজি এই বিষয়টোত আপুনি চাব আজি ভূগোল আৰু ইতিহাস দুইটাটো অসমীয়াত পঢ়িব অসমীয়া লেংগুৱেজ থাকিব আজিৰ তাৰিখত যদি আপুনি হায়াৰ ষ্টাডিজ বা ৰেফাৰেঞ্চ বুক অসমীয়াত নাপায় বৰ্ডত নাপায় গতিকে আমি সেইফালেও যুঁজিব লাগিব এইফালেও যুঁজিব লাগিব এটা দিন আহিব যিটো মোদী ডাঙৰীয়াই আশা কৰিছে যে সব ভাষাৰে মেডিকেল পঢ়িব পাৰিব ইঞ্জিনিয়াৰিং পঢ়িব পাৰিব সেই পৰিৱেশ পৰিস্থিতিলৈ আমি যাব লাগিব কিন্তু সেইখিনি সময়লৈকে আমি ৰখি থাকিম নেকি আমাৰ ল'ৰা ছোৱালী ৰখি থাকিব নেকি আজি যদি চাই অসমত অনলি 25% মানুহে IAS বা ক্লিয়াৰ কৰিবলৈ সক্ষম হৈছে গতিকে মোদী ডাঙৰীয়াৰ ভিজনটো অলপ নিশ্চিতভাৱে আছিল বুলি কৈছে আপুনি কি কয় মোদী ডাঙৰীয়াই যিটো কথা কৈছিল যে ৰিজনেল লেংগুৱেজত যিটো কাৰিকৰী শিক্ষাৰ কথাটো
সেই পৰ্যায়লৈকে আমি এতিয়া যাব লাগিব আমি তাৰ কাৰণে এক পৰিৱেশ সৃষ্টি কৰিবলৈ তাৰ কাৰণে প্ৰথম আমি এই স্কুলবিলাক জীয়াই ৰাখিব লাগিব এই কেবিনেটত আপুনি চাব আৰু এটা সিদ্ধান্ত লৈছে যিবিলাক ল'ৰাৰ স্কুল হয় তাত ছোৱালীৰো এডমিশ্যনৰ কথা কৈছে কাৰণ আজিৰ তাৰিখত যদি আমি সমানে ওমেন এম্পাৱাৰমেণ্ট কৰিব লগা হয় যে তেওঁলোকক যথেষ্টখিনি আমি স্কোপ দিব লাগিব আজি তাত কৈছে যে কিছুমান স্কুলে যিবিলাক ছোৱালী এক্সক্লুচিভ আছে সেইবিলাক থাকক তাত কোনো কথা নাই থাক সমালোচনা হ'ব সমালোচনা কিন্তু সিদ্ধান্ত ল'ব পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক শক্তি আছে ঠিক আছে ৰূপম দা মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে আৰু দুটা কথা আছিল ত্ৰিদিবিও সেই কথাটো উল্লেখ কৰিছিল যে ভূগোল আৰু বুৰঞ্জী অন্তৰ্ভুক্ত হ'ব কিন্তু ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতি নাথাকিব নেকি মই আপোনালোকৰ পৰা সেই সম্পৰ্কে জানিবলৈ চেষ্টা কৰিম যদি মই এই ক্ষেত্ৰত সম্ভৱ হৈছে এবাৰ যাব বিচাৰিছোঁ তিনিচুকীয়ালৈকে ঠিক আছে আমি পোৱা নাই তাৰ পূৰ্বে এবাৰ ডক্টৰ হীৰেণ গোহাঁইৰ প্ৰতিক্ৰিয়া চাই ল'ব বিচাৰিম এই সিদ্ধান্ত সম্পৰ্কে যুক্তি কি ডক্টৰ হীৰেণ গোহাঁইৰ শিক্ষামন্ত্ৰীৰ বক্তব্য মই মন দি শুনিছোঁ আৰু এই ধাৰণাত উপনীত হৈছোঁ যে ই এক অতি হঠকাৰী বিপদজনক সিদ্ধান্ত ইয়াৰ পৰিণাম হ'ব প্ৰথমতে অসমৰ ৰাজহুৱা শিক্ষা ব্যৱস্থা সম্পূৰ্ণ ধ্বংস কৰা আৰু দ্বিতীয়তে অসমীয়া আদি থলুৱা মাতৃভাষাবোৰ একেবাৰে মূৰ দাঙিব নোৱাৰাকৈ দুৰ্বল কৰে অসমৰ গাঁও ভূঞিত এতিয়াও নানা সমস্যা আৰু বিপদ সত্ত্বেও প্ৰাথমিক উচ্চ মাধ্যমিক উচ্চতৰ মাধ্যমিক বিদ্যালয়বোৰ টিকি আছে ল'ৰা ছোৱালীয়ে তাত পৰীক্ষা দি উত্তীৰ্ণ হৈছে আৰু বহুতে উচ্চ শিক্ষাৰ কাৰণে বাহিৰলৈ ওলাই গৈছে সমস্যাবোৰৰ বিষয়ে বাতৰি কাকত টিভিত মাজে মাজে ওলাই থাকে এতিয়া কিন্তু সেইবোৰৰ ওপৰত এনে এক ব্যৱস্থা হঠাতে জাপি দিব খোজা হৈছে যে সেইবোৰৰ তিষ্ঠি থকা টান হ'ব চৰম বিশৃংখলা ব্যৰ্থতা আৰু হতাশাৰ মাজত সেইবোৰ যাহ যাব যদি তেওঁলোকে পাইলট প্ৰজেক্ট এটা কৰি প্ৰথমে দুই এঠাইত পৰীক্ষামূলকভাৱে এই আঁচনিখন চলাই তাৰ পৰা যথোচিত শিক্ষা ল'লেহেঁতেন তেতিয়াহ'লেও হয়তো মই তেওঁলোকৰ উদ্দেশ্যত সন্দেহ প্ৰকাশ নকৰিলোহেঁতেন কিন্তু হুৰমুৰকৈ সমগ্ৰ ব্যৱস্থাটোকেই ওলট পলট কৰিব খোজাত মোৰ ঘোৰ সন্দেহৰ সঞ্চাৰ হৈছে মোৰ মনত বিমুদ্ৰাকৰণ বা ডিমনিটাইজেশ্যনে যেনেকৈ হুৰমুৰকৈ কাৰ্যকৰী কৰাৰ ফলত ক'লা ধন ধৰা পেলোৱাকে আদি কৰি কোনো ঘোষিত উদ্দেশ্য সফল কৰিব নোৱাৰিলে বৰং পূৰ্বৰ কংগ্ৰেছ আমোলত দাৰিদ্ৰ্যৰ সীমাৰেখাৰ পৰা তলত থকা যিসকল ৩৩ কোটি ভাৰতীয় ওপৰলৈ উঠি আহিছিল স্বচ্ছল জীৱন যাপন কৰিছিল তেওঁলোকৰ বেছিভাগকে পুনৰ দাৰিদ্ৰৰ অটল গহ্বৰত পেলাই দিলে আৰু ক্ষুদ্ৰ মজলীয়া ব্যৱসায়ৰ বিকাশন ভাঙি কৰ্পৰেটৰ অবাধ প্ৰতিপত্তি প্ৰতিষ্ঠা কৰিলে ডক্টৰ হীৰেণ গোহাঁইৰ মন্তব্য আছিলে এয়া আৰু এই সিদ্ধান্তক সমালোচনা কৰিছে সমান্তৰালভাৱে এই কথাটো কোৱা আছে হুৰমুৰ কৈ লোৱা সিদ্ধান্ত পাইলট প্ৰজেক্ট নকৰিলে আৰু সেইবাবে মোৰ সন্দেহ থাকি গৈছে মই ডক্টৰ দুলুমণি গোস্বামী পুনৰ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ মই তাৰ পাছত ভৱজ্যোতিৰ ওচৰলৈকে যাম এটা প্ৰসংগ এই প্ৰসংগটো জানিব বিচাৰিছোঁ ঠিক আছে প্ৰশ্ন বহুত আহিছে কিন্তু তাৰ মাজতে যিটো ভূগোল আৰু বুৰঞ্জী সমাজ বিজ্ঞান আঁতৰি গৈ ভূগোল আৰু বুৰঞ্জী আহিব ইয়াত ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতিৰ পাঠ্যক্ৰম নোহোৱা হ'ব নেকি বা পাঠদান নোহোৱা হৈ যাব নেকি এই সংখ্যাটো সম্পৰ্কে কি কয় হয় শান্তনু আচলতে ভূগোল বুৰঞ্জী সমাজ বিজ্ঞান ৰাজনীতি বিজ্ঞান অৰ্থনীতি এই গোটেইকেইটা বিষয়ে সমানে গুৰুত্ব আৰু ছাত্ৰ ছাত্ৰীয়ে গোটেইকেইটা বিষয়ে জনাটো উচিত ইতিমধ্যে টিডিপিয়ে যিটো কথা উল্লেখ কৰিছে ৰাজনীতি বিজ্ঞান আমি জানিব লাগিব সমাজ বিজ্ঞান জানিব লাগিব ডেফিনেটলি
এই বিষয়কেইটাৰ গুৰুত্ব কোনেও অস্বীকাৰ কৰিব নোৱাৰে কিন্তু এতিয়া চৰকাৰে যিটো কেবিনেটৰ সিদ্ধান্ত লৈছে যে ভূগোল আৰু বুৰঞ্জী এটা বিষয় হিচাপে থাকিব আৰু ভূগোল আৰু বুৰঞ্জী এটা বিষয় হিচাপে যিটো ইন্ট্ৰোডিউস কৰা কথা এইটো এটা লং পেন্ডিং ডিমান্ড ফ্ৰম দা এডুকেশনিষ্ট অফ আসাম বহু বছৰৰ পৰা শিক্ষাবিদসকলে দাবী কৰি আছে বুৰঞ্জীক সকলোৱে কৰিছে বুৰঞ্জীক এটা বিষয় হিচাপে ইন্ট্ৰোডিউস কৰিব লাগে ভূগোলক এটা ইন্ট্ৰোডিউস কৰিব আমি যেতিয়া পঢ়িছিলোঁ বিদ্যালয়ত হয় আমি যেতিয়া বিদ্যালয়ত পঢ়িছিলোঁ তেতিয়া বুৰঞ্জী এটা বিষয় আছিল ভূগোল আছিল CBSE এতিয়াও আছে মোৰ ল'ৰা CBSE পঢ়ে তাৰ বুৰঞ্জীও আছে ভূগোলো আছে সমাজবিদ্যাও আছে কিন্তু গতিকে হয় আছে সোশ্যাল ষ্টাডিজ বুলিও আছে এটা গোটেইখিনি আছে কিন্তু মই ভাবো যদি আসলতে অৰ্থনীতি ৰাজনীতি বিজ্ঞান এই গোটেই পাঠ্যক্ৰমৰ পৰা আঁতৰাইছে নেকি মই হেতু খুব সঠিককৈ গম পোৱা নাই সেই সন্দেহটো আছে আসলতে ভূগোল আৰু বুৰঞ্জী আহক আপত্তি কৰা নাই কোনেও আসলতে যদিহে আঁতৰাই দিছে একেবাৰে যদি আঁতৰাইছে হেতু কিন্তু ভুল সিদ্ধান্ত কিন্তু মই ভাবো মই এটা মোৰ নিজৰ এজন শিক্ষাৰ লগত জড়িত ব্যক্তি হিচাপে মই চৰকাৰক এইটো অনুৰোধ জনাম যে সমাজবিদ্যা ৰাজনীতিবিদ্যা আৰু ভূগোল বুৰঞ্জী অৰ্থনীতি এই সকলোবোৰ কেতিয়াও আঁতৰাই দিব নালাগিব কিন্তু সেইবোৰ সকলোবোৰ কম্বিনেশ্যন কৰি অন্তত এটা বিষয় ইন্ট্ৰোডিউস কৰিব লাগিব য'ত ল'ৰা ছোৱালীয়ে সমাজবিদ্যাৰ জ্ঞান আহৰণ কৰিব অৰ্থনীতিৰ জ্ঞান আহৰণ কৰিব ৰাজনীতিৰ জ্ঞান আহৰণ কৰিব সেই সিদ্ধান্ত আসলতে লৈছে নে নাই সেইটো আমি এতিয়াও স্পষ্ট নহয় আসলতে কিন্তু সেই সন্দেহটো থকা বাবে আজি প্ৰশ্ন উত্থাপিত হৈছে কিন্তু মই এটা কথা মই জানিম যে এতিয়া যদিহে এই গোটেই কথাখিনি কেবিনেটৰ যিখিনি সিদ্ধান্ত এই সিদ্ধান্তখিনি ইমপ্লিমেন্টেশন কৰিবৰ কাৰণে আসলতে চৰকাৰে শিক্ষাবিদক লৈ পেলাই এখন কমিটি গঠন কৰাটো উচিত তাত কিন্তু মই বাৰে বাৰে কম ব্যুৰোক্ৰেট নহয় শিক্ষাবিদ থাকিব লাগিব তাত শিক্ষক থাকিব বিদ্যালয়ৰ শিক্ষক থাকক তাত হায়াৰ সেকেন্ডাৰী শিক্ষক থাকক কলেজ বিশ্ববিদ্যালয়ৰ শিক্ষক থাকক এই সন্দেহবোৰ আঁতৰি যাওক আৰু এই শিক্ষাবিদসকলে যেতিয়া সিদ্ধান্ত ল'ব তেতিয়া কিন্তু জনসাধাৰণে সন্দেহ নকৰে যেতিয়া ব্যুৰোক্ৰেটে কেৱল সিদ্ধান্ত ল'ব তেতিয়া জনসাধাৰণে সন্দেহ কৰিবই গতিকে শিক্ষাবিদসকলক সিদ্ধান্ত ল'বলৈ দিয়ক যে ভূগোল বুৰঞ্জী সমাজবিদ্যা অৰ্থনীতিবিদ্যা ৰাজনীতিবিদ্যা একেলগে বিদ্যা সামৰি কেনেদৰে ইন্ট্ৰোডিউস কৰিব পাৰে সেই সন্দেহটো নাথাকিব সেইটো নন্দে নাথাকিব সেইটো খুব দৰকাৰী হ'ব চৰকাৰৰ ঠিক আছে এটা সুন্দৰ পৰামৰ্শ তাৰ বাবে এই কথাটো ক'ব লাগিব শিক্ষকসকল কি ধৰণে সাজু হৈ আছে যেটো অংক বা বিজ্ঞান আজি ইংৰাজী শিকোৱাৰ কথাটো কৈছে শিক্ষকসকল সেই ধৰণে প্ৰস্তুত হৈ আছে নে নাই সাজু হৈ আছে নে নাই সেইটোও চাব লাগিব মই ভৱজ্যোতিৰ ওচৰলৈকে আহিব বিচাৰিম কিন্তু তাৰ পূৰ্বে লৈছো এটা সময় বাণিজ্যিক বিৰতি উভতি আছো অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছো কেবিনেটৰ সিদ্ধান্ত সম্পৰ্কে মই ভৱজ্যোতিৰ ওচৰলৈকে গৈছো পুনৰ ভৱজ্যোতি ইতিমধ্যে আলোচনা চলিছে আৰু আপুনিও এই আলোচনাত অংশ লৈ আছে আলোচনাৰ প্ৰসংগবোৰ শুনিছে ইতিমধ্যে কোৱা হৈছে যে শংকাৰ বিশেষ কাৰণ নাই মাধ্যমটো হয়তো ভাষাৰ ক্ষেত্ৰত কোনো ভাবুকি নহব বুলি কোৱা হৈছে সমান্তৰালভাৱে ৰাজনীতি বিজ্ঞান বা অৰ্থনীতি থাকিবনে নাথাকে তাক লৈ যেটো সন্দেহ আছে এই মুহূৰ্তলৈকে স্পষ্ট হোৱা নাই কি ধৰণে হ'ব ভূগোল আৰু বুৰঞ্জী বাৰু সন্নিবিষ্ট হ'ব তাত স্পষ্ট উমান পোৱা গৈছে তাৰ পাছতো সন্দেহৰ থল থাকি গৈছে নেকি বা সদৌ অসম ছাত্ৰ সন্থাকে ধৰি অন্যান্য সংগঠনসমূহক একত্ৰিতভাৱে লৈ যদি আজি সিদ্ধান্ত গ্ৰহণ কৰিলে হয় বা ঘোষণা কৰিলেহেঁতেন তেতিয়া কি বিৰোধিতা নহ'লহেঁতেন নেকি চাওক প্ৰথম কথা হ'ল মই পুনৰবাৰ কৈছোঁ যে এই চৰকাৰৰ এই সিদ্ধান্তই অসমীয়া ভাষা মাতৃভাষা আৰু বড়ো মাধ্যমৰ শিক্ষা অনুষ্ঠানসমূহক যিসকল চৰকাৰী স্বীকৃতি শিক্ষা অনুষ্ঠান মাধ্যমৰ সোধাব এইটো কথা স্পষ্ট আৰু এটা কথা ওলাই আছে যে যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞানত ইংৰাজী বিষয়ত পাঠদান কৰাব যদি চৰকাৰে সেই ধৰণৰ শংকা আছে যে গণিত আৰু বিষয়ৰ ছাত্ৰ ছাত্ৰীসকলে আগলৈ যাবলৈ অসুবিধা হ'ব চৰকাৰে এটা পৰিকল্পনা যুগুত কৰক যাতে সেই দ্বাৰাই আগলৈ যাতে কোনো সমস্যাৰ সৃষ্টি নহয় এই ধৰণৰ পৰিকল্পনা যুগুত কৰা চৰকাৰে এটা ব্যৱস্থা গ্ৰহণ কৰিব পাৰে দ্বিতীয় কথা হ'ল আজি যদি চাই এগৰাকী তাত মেধাৱী ছাত্ৰ আছে কৈছে অসম জাতীয় বিদ্যালয়ত অধ্যয়ন কৰা ত্ৰিদীপ ভাগৱতী আৰু অসম জাতীয় বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰী বা অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যদি আমি উদাহৰণ লওঁ অসমৰ বহু শিক্ষা অনুষ্ঠান আছে যি শিক্ষা অনুষ্ঠানৰ পৰা গৈ ভাৰতবৰ্ষ নহয় পৃথিৱীৰ বিভিন্ন প্ৰান্তত
ইংৰাজী নিজৰ দখল লগতে কাম কৰি আছে অসম জাতীয় বিদ্যালয় যিটো আহিত কৰিছে সেই আহি অসম চৰকাৰে ব্যৱস্থা কিয় ল'ব নোৱাৰে আত্মসন্মানৰ ব্যৱস্থা ল'ব নালাগে যে চৰকাৰে আত্মসন্মানৰ কথা আছে এই সন্মানটো কেতিয়াও হ'ব নোৱাৰে আৰু এইবাৰ চাব যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ইংৰাজী মাধ্যমৰ যিখন বিদ্যালয় আছে ৰিজাল্ট ভাল হৈছে এইটো কথা স্পষ্ট ৰিজাল্ট ভাল হৈছে ইংৰাজী মাধ্যমৰ যিবোৰ কি ধৰণে ফলাফল ভাল হৈছে এই ফলাফলসমূহ চৰকাৰে গ্ৰহণ কৰিব পাৰে চৰকাৰে এই বিষয়ত কোনো কথা যে আত্মসমালোচনাৰ কথা বা আত্মসমৰ্পণৰ কথা কেতিয়াও আহিব নোৱাৰে ভাল বস্তুবোৰ ল'ব লাগে ভাল বস্তুবোৰ লৈ সিদ্ধান্ত গ্ৰহণ কৰিব লাগে এতিয়া সেৱা আৰু কাউন্সিলৰ আমাৰ এটা জাতীয় অনুষ্ঠান সেৱা আৰু কাউন্সিলক স্বতন্ত্ৰতা দিব লাগে কাৰণ তাত কোনো ৰাজনৈতিক হস্তক্ষেপ থাকিব নালাগে স্বতন্ত্ৰতা দি কাৰণ বিভিন্ন সময়ত ক'ব যায় যে NCERT-কে সেৱা আৰু কাউন্সিলৰ দ্বাৰাতো NCERT অধ্যয়ন কৰি আছে আমাৰ ছাত্ৰ ছাত্ৰীয়ে সেইবাবে এটা কথা স্পষ্টভাৱে কৈছোঁ যে সেৱা আৰু কাউন্সিল আমাৰ জাতীয় অনুষ্ঠান এই জাতীয় অনুষ্ঠান দুটাক স্বতন্ত্ৰতা দিব লাগে একে সময়তে যিটো মডেল স্কুলৰ কথা কৈছে অসমৰ প্ৰতিটা বিধানসভা সমষ্টিতে একোখনকৈ মডেল স্কুল স্থাপন কৰিব এই মডেল স্কুলসমূহ স্থাপন কৰাৰ ক্ষেত্ৰত অসমীয়া মাধ্যমৰ ব্যৱস্থা কৰিয়ে তাত সেৱা আৰু কাউন্সিলৰ দ্বাৰা অধ্যয়ন কৰাৰ ব্যৱস্থা কৰাব লাগে এইভাবে কৈছোঁ যদি চৰকাৰে তেনেধৰণৰ শংকা আছে কোনোবা এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে গণিত আৰু বিজ্ঞানৰ বিষয়ত যদি আগলৈ বিভিন্ন ক্ষেত্ৰত হায়াৰ এডুকেশ্যন যোৱাৰ ক্ষেত্ৰত যদি অসুবিধাৰ সন্মুখীন হ'ব লগা কিবা শংকা আছে বা তেনেকুৱা পৰিস্থিতি হয় চৰকাৰে প্ৰাথমিক ব্যৱস্থাৰ পৰাই ইংৰাজীটো শিকোৱাৰ বা ইংৰাজী যি ব্যৱস্থাৰে আগবাঢ়ি যাব পাৰি ছাত্ৰ বা ছাত্ৰী এগৰাকী সেই ধৰণৰ পৰিকল্পনাসমূহ যুগুত কৰা অত্যন্ত প্ৰয়োজনীয় আৰু আজি আৰু এটা কথা ইয়াত আলোচনা হৈছে যে বিভিন্ন সময়ত আমাৰ শিক্ষানুষ্ঠানসমূহৰ কথা আলোচনা হৈছে আজি গুৱাহাটী বিদ্যালয় এখনে যি ধৰণে আগবাঢ়ি আছে অসমৰ এখন গ্ৰাম্য প্ৰধান অঞ্চলৰ এখন বিদ্যালয় কি ধৰণে পৰিচালিত হৈ আছে সেই কথাটো ৰজাঘৰে জনাটো প্ৰয়োজন এইভাবে এখন স্কুলৰ যিটো অৱস্থা ইনফ্ৰাষ্ট্ৰাকচাৰে কৰি আন্তঃগাঁথনিকৰ ব্যৱস্থাই কৰি যিটো ব্যৱস্থা আকৌ ইয়াৰ ব্যৱস্থা কৰি এই ধৰণৰ সিদ্ধান্তসমূহে কেতিয়াও ছাত্ৰ ছাত্ৰীসকলক আগবাঢ়ি নিয়াৰ ক্ষেত্ৰত আগবাঢ়ি যাব দিয়াৰ ক্ষেত্ৰত ল'ব নোৱাৰে স্পষ্ট সেইবাবে মই পুনৰবাৰ কৈছোঁ অসম চৰকাৰৰ যি সিদ্ধান্ত এই সিদ্ধান্তই কেতিয়াও সদৌ অসম ছাত্ৰই বিৰোধিতা কৰিছে এইভাবে বিৰোধিতা কৰিছে যে ইংৰাজী মাধ্যমে এই ধৰণৰ ব্যৱস্থাসমূহে আমাৰ অসমীয়া যিটো বিষয় বা অসমীয়া যিটো মাধ্যমে কি হয় ক্ষতিপূৰণ ক্ষতি পুনৰবাৰ ক'ব ঠিক আছে ভৱজিৎ আহিম এইবাৰ আহিব বিচাৰে ডক্টৰ মনোজ মহন্ত আপোনাৰ ওচৰলৈ আছুৱে কিছু বিৰোধিতা কৰিছে আছুৰ যুক্তিসমূহ আপুনি শুনিছে আপুনি কি ভাবে তাৰ মাজতে এটা কথা আছে শিক্ষকৰ প্ৰশিক্ষণৰ কথাটো আছে সেইসকল শিক্ষক আচলতে সেইধৰণে হস্তময় আছে নে নাই ইংৰাজীত বিজ্ঞান আৰু অংক অধ্যয়ন কৰাবলৈ তাতে আকৌ তৃতীয় চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক যেটো এটা শিশু মন বুলি ক'ব লাগিব সেইখিনি সময়ত হঠাৎ কি এটা মাধ্যম সলনি হৈ যাব চতুৰ্থ শ্ৰেণীত কাৰণ পঢ়িব প্ৰথমতে মাতৃভাষাৰ পৰাই পঢ়া শুনা আৰম্ভ কৰিছে চতুৰ্থত হঠাৎ সলনি হৈ যাব গতিকে তেনেকুৱা এটা পৰিৱেশও আছে শৈলী কি হ'ব লাগে আৰু দ্বিতীয় এটা কথা কৈছে যিটো সন্দেহ যিটো কথা আপুনিও কৈছে ইতিমধ্যে যে ইংৰাজীৰ প্ৰয়োজন আছে ভাষাটোৰ কিন্তু অকল অংক আৰু বিজ্ঞানতেই ইংৰাজী ভাষাটো প্ৰয়োগ কৰিলে ইয়াৰ সাৰ্থকতা আমি পাম নে বিকল্প ব্যৱস্থাটো যিটো এটা অসম জাতীয় বিদ্যালয়ৰ আৰ্হিৰ কথাও কৈছে যে সমান্তৰালভাৱে শিকোৱা হয় দুইটা ভাষা আৰু সকলো ধৰণৰ পাঠ্যক্ৰমতে বা স্পোকেন ইংলিছৰ ক্ষেত্ৰত মই নাজানো মডেলটো কি ধৰণে এষ্টাব্লিছ কৰিছে তাত সকলো প্ৰথম শ্ৰেণীৰ পৰাই সকলো সাবজেক্টতে বিষয়তে কি কয় আপুনি বিষয়টো শান্তনু আমি যদিও আলোচনাটো কৰি আছোঁ মই প্ৰথম কথা কৈছোঁ যে ইংলিছত শিকোৱাটো বেয়া হ'ব নালাগে that should not be taken as a negative one এতিয়া ঘটনাটো হ'ল যে ৰূপম দাও আছে আমাৰ চৰকাৰী পক্ষৰ পৰা আমি দুলুমণি দাও কথাখিনি কৈছে যে মই শিক্ষাৰ লগত জড়িত থকা ব্যক্তি হিচাপেও কৈছোঁ যে এই যিটো পৰিকল্পনা আমাৰ গভৰ্ণমেণ্ট ষ্ট্ৰেটেজিটো কেনেকুৱাকৈ বনাইছে তেওঁলোকে মই ভিতৰত নাই যেতিয়া ক'ব নোৱাৰিম কিন্তু আমাৰ যিটো পৰিকাঠামো অসমৰ যিটো শিক্ষা ব্যৱস্থাৰ পৰিকাঠামো এতিয়া গাঁৱলীয়া মফচলীয়া অঞ্চলৰ এখন মই যদি স্কুলৰ কথা কওঁ তাত এতিয়া এইমাত্ৰ মোক আছুৰ প্ৰতিনিধিগৰাকীয়ে যিটো কৈছে হয় য'ত বহাৰ বেঞ্চখনৰে সমস্যা আছে বেৰখনৰে সমস্যা আছে বৰষুণ দিলে ক্লাছ কৰিব নোৱাৰে তেনেকুৱা স্কুলৰ এতিয়াৰ দিনতো বহুত আছে এটা ৰিভলিউচনাৰী চেঞ্জ জানিব লাগিব এতিয়া এই গোটেই কামটো কৰিবলৈ ইমপ্লিমেণ্ট কৰিব যোনটা যিটো পাৰ্ট ইমপ্লিমেণ্টেশ্যনৰ ডেট ইজ দ্য ভেৰি টাফেষ্ট ওৱান শিকাব কোনে সেইটো ইংলিছটো শিকাব ঠিকে আছে চৰকাৰে পলিচিটোহে বনাইছে বাট হুইল ইমপ্লিমেণ্ট ইট ফিল্ডত কাম কৰা মানুহকেইজন গুণ টিচাৰ কেইজন এতিয়া আমাৰ যিকেইগৰাকী LP স্কুলৰ টিচাৰ এজন টুডে আছে এতিয়া নতুন যিবিলাক টেটৰ শিক্ষক আহিছে দে আৰ ভেৰি স্মাৰ্ট এণ্ড দে আৰ ভেৰি গুড এনাফ সেইখিনিত কোনো ডাউট নাই চব ইংলিছতে দিছিলে এতিয়াৰখিনি মই কোৱা নাই আপোনাৰ
কিন্তু আজিৰ পৰা 20 বছৰ 25 বছৰ চলি আছে যিখিনি যে তেওঁলোকে অল অফ এ সাডেন যেতিয়া ইংলিছত তেওঁলোকে শিকাব লাগিব অংক আৰু বিজ্ঞানটো গতিকে তেওঁলোকক প্ৰথমতে আমাক ট্ৰেইনিং লাগিব ট্ৰেইনাৰ অফ দ্য টিচাৰ্ছ লাগিব to train up the teachers how to teach কাৰণ এই লাৰ্নাৰ গ্ৰুপক শিকোৱাটো ভেৰি টাফ জব আৰু এবাৰ যদি মেথডলজি ভুল হয় নহয় সেইখন আপোনাৰ ভাল হোৱাতকে বেয়া হোৱাৰ স্কোপ বেছি আছে ক্ষতিটো বেছি হ'ব গতিকে আপুনি লাৰ্নাৰক শিকোৱাটো দ্যাট ইজ এ ভেৰি টাফ জব আমি কলেজত কাম কৰোঁ আমি এটা মোল্ডেড হৈ অহা এটা ভাল মেচিয়ৰ্ড ষ্টুডেণ্ট পাওঁ গতিকে তেওঁলোকক জাষ্ট ট্ৰিকটো দিলে তেওঁলোকে পিক আপ কৰি লয় কিন্তু এটা লাৰ্নাৰক যেতিয়া ক খ গ শিকি থাকিব ক্লাছ 3 ল'ৰা এটা তাক যেতিয়া আপুনি অংকটো ইংলিছত শিকাবলৈ যাব 1+1 2 বাট সেই মেথডলজি মাতৃভাষাত একে কেনেকৈ ক'লে সি বুজি পাব কাৰণ ৰূপম দাই যেটো কৈছে সপোন মাতৃভাষাত দেখে কথা মাতৃভাষাত কয় সি ঘৰৰ পৰা সেই বস্তুটো শিকি আহিব কেতিয়া এটা মডাৰ্ণ লেংগুৱেজ এটা বা ফৰেন লেংগুৱেজ এটা তাক যেতিয়া শিকাবলৈ যাব লাগিব দেয়াৰ শুড বি সাম টেকনলজিজ আৰু সেই ইংলিছত শিকোৱা কিছুমান আমি সেইকাৰণে ভাৰ্নাকুলাৰ স্কুলবিলাকত ইংলিছ মিডিয়াম স্কুলবিলাকত তাহাঁতৰ মেথডলজিয়ে আছে হাউ টু টিচ ইংলিছ হাউ টু টিচ মেথামেটিক্স তাৰ কিছুমান ট্ৰিক আছে তাৰ কিছুমান ইকুইপমেণ্ট পায় মেথামেটিক্স কেনেকৈ শিকাব লাগে বাই মিউজিক বাই পয়েমছ বা কেনেকুৱা তেনেকুৱা ৰাইমছৰ দ্বাৰাই মেথ শিকায় তেনেকুৱা মেথডলজি আছে এতিয়া আমাৰ এই বস্তুখিনি ট্ৰেইন আপ কৰি ল'ব লাগিব নহয় টিচাৰখিনি ট্ৰেইন আপ কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বানটো আছে আৰু এই গোটেই কথাখিনি যদি খুব চিষ্টেমেটিকভাৱে মই আশা কৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেত বৰ সংবেদনশীল ব্যক্তি আৰু অসমখনক লৈ তেখেতৰ এটা বেলেগ ধৰণৰ প্লেনিং আছে গতিকে তেখেতে নিশ্চয় আলোচনা নকৰাকৈ এইখিনি কাম কৰা নাই আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই গোটেই বস্তুখিনি অলপ পুংখানুপুংখভাৱে তেখেতক যথেষ্ট অধ্যয়নশীল ব্যক্তি বিভিন্ন ক্ষেত্ৰত আমিও কথা পাতি গম পাওঁ গতিকে এটা প্লেনিং তেখেতসকলে নিশ্চয় কৰিছে মই যেহেতু ভিতৰলৈ নাজানো গতিকে মই ক'ব নোৱাৰিব কিন্তু সময়তো এই কথাটো আছে আজি যে ভূগোল আৰু বুৰঞ্জীৰ সমান্তৰালভাৱে ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতি থকাটো প্ৰয়োজনীয় বুলি ভাবেনে অবভিয়াছলি আছে কাৰণ উইদাউট হেভিং দ্য নলেজ অফ ইকনমিক্স আপুনি কেনেকৈ সাষ্টেইন কৰিব ৰাজনৈতিক ব্যৱস্থাটো আমি জানিবই লাগিব বিকজ আমি পলিটিক্সটো বাই বাৰ্থে পলিটিকেলিয়েতো হ'লেই নহয় ইণ্ডিয়া ইজ এ পলিটিকেল কাউণ্ট্ৰি গতিকে ইয়াখনত আপুনি 18 বছৰৰ পৰা ভোটাধিকাৰ পাবই আৰু গোটেই মানে জন্ম ব্যৱস্থাটো দি আহোঁতে এটা তাত প্ৰক্ৰিয়াৰ মাজেৰে আহিছে গতিকে পলিটিক্স কথাটো থাকিবই লাগিব তাত গতিকে হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটিক্স এণ্ড ইকনমিক্স দিজ আৰ দ্য ইণ্টিগ্ৰেটেড পাৰ্টছ অফ এ টোটেল এডুকেশ্যন চিষ্টেম থাকিবই লাগিব সেই ফৰ্মুলাত যদি ইয়াতে আহে একেলগে থাকিব চিভিক্স বুলি এটা ছাবজেক্ট থাকক ছ'চিয়েল ছায়েন্স বুলি এটা থাকক ছ'চিয়েল ছায়েন্সত আপুনি পলিটিকেল ছায়েন্সটো সোমাই দিব পাৰে এই হেৰিটো সোমাই দিব পাৰে এনেকুৱাকৈ এতিয়া আছে তেওঁলোকৰ CBSE NCERT চিলেবাছবিলাকত আছে ঠিক আছে মই ত্ৰিদীপৰ ওচৰলৈকে আহিছোঁ ত্ৰিদীপ আৰু কি ধৰণৰ সন্দেহ মনত জাগে বা আৰু কি ধৰণৰ প্ৰশ্নৰ অৱতাৰণা হয় আমি প্ৰশ্ন ওলাইছে উত্তৰসমূহো আমি পাই গৈছোঁ মানে শান্তনুদা মাধ্যমৰ কথাটো অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমৰ কথা আমি পাতো মানে মই দশম শ্ৰেণীলৈকে যেহেতু জাতীয় বিদ্যালয়ত পঢ়িছোঁ তাৰপাছত কটনলৈ অহাৰ পাছত মই বহু ল'ৰা ছোৱালী লগ পাইছোঁ যি ইংৰাজী মাধ্যমত পঢ়ি আহিছে কিন্তু তেওঁলোকৰ দুই এজনে মোতকৈ দুখন অসমীয়া কিতাপ বেছিও পঢ়িছে মানে তেনেকুৱা ল'ৰা ছোৱালীও আছে সেইটো আমি এটা স্বীকাৰ কৰি ল'ব লগা কথা তেওঁলোকৰ দুটা কথাত অসমৰ যিকোনো দুটা কথাত ভূগোল ইতিহাস বুৰঞ্জীৰ মোতকৈ দুটা কথা বেছিকৈ তেওঁলোকে জানে গতিকে মাধ্যমটো কেতিয়াও এটা বাধা হ'ব নোৱাৰে সেইটো একেবাৰে প্ৰথম কথা দ্বিতীয় যেটো বিষয় 1960 দশকৰ পৰা ল্যাঙ্গুৱেজ এণ্ড ইকনমিক্স অফ ল্যাঙ্গুৱেজ এটা ভাষাৰ অৰ্থনৈতিক মূল্য কি হ'ব এই সম্পৰ্কত কিছুমান গৱেষণা আৰম্ভ হ'ল এগৰাকী জাৰ্মান ছ'চিঅ'লিংগুইষ্ট ফ্লোৰিয়ান কলম্বাছ তেওঁ এখন কিতাপ লিখিলে ল্যাঙ্গুৱেজ এণ্ড ইকনমি বুলি তেওঁ কিতাপখনত এই কথাটো ক'লে যে পৃথিৱীত যিকোনো ভাষা এতিয়া যিহেতু যুগটো তাৰ পাছত গ্ল'বেলাইজেশ্যন আহিল আমি গোটেই কথাবোৰ জানো বজাৰ অৰ্থনীতি আহিল এই কথাবোৰ আহিল এটা ভাষা যদিহে জীয়াই থাকিব লাগে ভাষা এটা জীয়াই থাকিবলৈ হ'লে ভাষাটোৰ এটা অৰ্থনৈতিক মূল্য থাকিব লাগিব অৰ্থটো এইটো যে আপুনি যদি অসমীয়া ভাষাটো জীয়াই ৰাখিব বিচাৰে অসমীয়া ভাষা কৈ মানুহে চাকৰি পাব লাগিব অসমীয়া ভাষা মই তেতিয়াহে পঢ়িম যেতিয়া তাৰ এটা বজাৰ মূল্য এটা থাকিব নহয় মইতো কেৱল এই আৱেগিক কথাবোৰে অসমীয়া ভাষাটো জীয়াই থাকিব নোৱাৰে মানে আমি তই ভাষাটো জীয়াই থাকিব নোৱাৰে ভাষাটোৰ এটা অৰ্থনৈতিক মূল্য থাকিব লাগিব ভাষাটোৰ অৰ্থনৈতিক মূল্য কেতিয়া থাকিব যদিহে ভাষাটো আমি APSCত ৰাখিম বাধ্যতামূলক পেপাৰখন তেতিয়া এটা অৰ্থনৈতিক মূল্য থাকিব অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকত আমি গুৰুত্ব দিম অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকৰ আন্তঃগাঁথনি ভাল কৰিম অসমীয়া মাধ্যমত পঢ়ি যে মই বিশ্ব
জগত সভালৈ মই যাব পাৰোঁ, যিটো কথা জ্যোতিপ্ৰসাদে কৈছে যে আমি লুইতৰ বাটেৰে যাব লাগিব, মহাভাৰতৰ বাটেদি যাব লাগিব, সেই কথাটোৰ গুৰুত্ব থাকিব। কেতিয়া থাকিব? অসমীয়া মাধ্যমত যেতিয়া আমি গুৰুত্ব দিম। মোৰ প্ৰশ্নটো এইটোৱেই যে আমি যদি অসমীয়া ভাষাটোৰ ভাষিক মূল্যটো জীয়াই থাকিব নোৱাৰোঁ, আমি যিমানেই যি কথা নকওঁ, আৰু মই এই কথাটো শান্তনুদা একেবাৰে স্পষ্টভাৱে ক'ব বিচাৰোঁ, মই ভাবোঁ আজিৰ তাৰিখত আমাৰ সন্মুখত অনুপ্ৰৱেশৰ সমস্যা আছে, বানপানীৰ সমস্যা আছে। আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে কিন্তু অসমীয়া মানুহে অসমীয়া ভাষাটো ক'বলৈ হীনমন্যতা যিটো আজিৰ তাৰিখত অনুভৱ কৰে। মোৰ প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিয়ে অসমীয়া ভাষাটো ক'বলৈ যিটো হীনমন্যতা অনুভৱ কৰে, এই বস্তুটো যেতিয়ালৈকে থাকিব, আপুনি অনুপ্ৰৱেশৰ লগত যিমান যুঁজক, আমাৰ মানুহখিনিয়ে যেতিয়ালৈকে ভাষাটোক ভাল পাবলৈ নিশিকিব, আমাৰ মানুহ বুলি কোৱাৰ লগে লগে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি মোলৈকে সামৰি লৈছোঁ, আমি সকলোৱে আমাৰ ভাষাটোৰ প্ৰতি কাম কৰাৰ বাবে যিকোনো হীনমন্যতা আমি যেতিয়ালৈকে আঁতৰাব নোৱাৰিম, আমি কিন্তু আমাৰ ভাষাটো জীয়াই ৰাখিব নোৱাৰোঁ। গতিকে মোৰ কথাটো একেবাৰে স্পষ্ট। মই ভাবোঁ যে তেওঁলোকে যিয়েই সিদ্ধান্ত লৈছে, আৰু যিটো কথা গোহাঁই ছাৰে কৈছে, তেওঁলোকে মই ভাবোঁ জিলাৰ 5খনৰ পৰা 10খন বিদ্যালয়ত এই দ্বৈত মাধ্যমটো প্ৰৱৰ্তন কৰিব। মই ধৰি লৈছোঁ এটা সম্পৰীক্ষা, এইটো এক্সপেৰিমেণ্ট এটা। তাৰ পাছতো মই এই কথাটো ক'ম, অসমীয়া মাধ্যমৰ ৰাজহুৱা খণ্ডৰ বিদ্যালয়সমূহ জীয়াই ৰখাৰ বাবে এই যিবোৰ কথা ভৱজিৎ দাই কৈছে, আন্তঃগাঁথনি উন্নয়নৰ কথা, সেইবোৰত গুৰুত্ব দিয়ক। গণিত, অংক, এই কথাবোৰ আপোনালোকে শিক্ষাবিদ, ছাত্ৰ সংগঠনৰ লগত আলোচনা কৰি সিদ্ধান্ত লৈ আহক। আন্তঃগাঁথনি যিটো মূল সমস্যা, তাত গুৰুত্ব দিয়ক। এই যিটো কথা উল্লেখ কৰা হৈছে যে যিবোৰ কামৰূপ একাডেমীৰ দৰে বিদ্যালয়ত, কটন কলেজিয়েটৰ দৰে বিদ্যালয়, তাত ছোৱালী শিক্ষাৰ ব্যৱস্থা কৰা হ'ব, খুব ভাল কথা, সেইবোৰ প্ৰশংসনীয় পদক্ষেপ। কিন্তু যিবোৰ সংবেদনশীল কথা, যিবোৰ কথাই ভাষাটোৰ, জাতিটোৰ অহা 10-15 বছৰৰ দিশ নিৰ্ণয় কৰিব, তাত কিন্তু এটা কনচেনচাছৰ জৰিয়তে কথাবোৰ পাতক। মই তেতিয়া আশা কৰিম ভাষাটোক তেওঁলোকে যিমান ভাল পায়, আমিও ভাল পাওঁ, আমিতো একেলগে মিলি জাতিটোৰ উন্নয়ন কৰিব লাগিব। গতিকে মই ভাবোঁ কনচেনচাছৰ জৰিয়তে যিবোৰ সংবেদনশীল সিদ্ধান্ত, সেই সিদ্ধান্তটো গ্ৰহণ কৰিলে আমি এটা গ্ৰহণযোগ্য সমাধান এটালৈ আহিব পাৰিম। ঠিক আছে, ধন্যবাদ। মই আহিম পুনৰ ত্ৰিদীপৰ ওচৰলৈকে, মই ৰূপম গোস্বামী ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ এটা চমু বাণিজ্যিক বিৰতিৰ পাছত। উভতি এই অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ ৰূপম গোস্বামী ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। ইতিমধ্যে কেইবাটাও প্ৰসংগ ওলাইছে। ত্ৰিদীপে আৰু এটা প্ৰশ্ন উত্থাপন কৰিছে, ভাষাটোৰ এটা ভাষিক মূল্য বা ভাষাটোৰ এটা অৰ্থনৈতিক মূল্যৰ কথা কৈছে। হয়, আজি ভাষাটোৰ ক্ষেত্ৰত কিছুমান প্ৰশ্ন, এই প্ৰশ্নবোৰ সময়ে সময়ে উত্থাপিত হয়। APSCত যদি আমি অসমীয়া ভাষাত এখন পেপাৰ ৰাখিব নোৱাৰোঁ বা অসমীয়া ভাষাটো কৈ যদি এটা চাকৰি কৰিব নোৱাৰোঁ, আজি আপুনিও কৈছে যে ইংৰাজী ভাষাটোৰ আমাৰ প্ৰয়োজন কি আছিল। হয়, লাহে লাহে প্ৰয়োজনটো কি ধৰণে আহি পৰিছে সেই কথাটো সকলোৱে উপলব্ধি কৰিছোঁ। আৰু এই কথাটোও কৈছোঁ যে অসমীয়া মিডিয়ামৰ এই দুৰৱস্থাৰ বাবেহে ইংৰাজী মাধ্যমত আমি আজি অধ্যয়ন কৰিছোঁ বা ইংৰাজী মাধ্যমক আদৰি লৈছোঁ। আপুনিও স্বীকাৰ কৰিছে যে ইয়াৰ বাবে চৰকাৰ দায়ী, কিন্তু সেইবাবে আমি এই বিষয়টো সম্পূৰ্ণৰূপে আমি আঁতৰাই দিম নেকি, এলাগি কৰি দিম নেকি, নে তাৰো কিবা বিকল্প থাকিব পাৰে? নাই, নিশ্চিতভাৱে আজি যিখিনি কথাবোৰ ওলাই আহিছে খুব সুন্দৰকৈ সকলোৱে উপস্থাপন কৰিছে। আৰু ত্ৰিদীপে যিটো কথা কৈছে খুব সুন্দৰ কথা কৈছে যে অৰ্থনৈতিক এটা তাত ভেলু থাকিব লাগিব, তাত এটা ইকনমিক্সৰ ভেলু থাকিব লাগিব, লেংগুৱেজটো আই এগ্ৰি উইথ হিম। আৰু এই কথাটো নিশ্চিতভাৱে প্ৰয়োজন, কিন্তু এইটো কোনে কৰিব? গতিকে ইয়াত প্ৰথম কথা, আজিৰ তাৰিখত আপুনি যদি চাই আমাৰ পঢ়ুৱৈ যিটো ইণ্টাৰনেট, এই ইণ্টাৰনেটতো আমাৰ ভাষাটো আনাৰ কাৰণে বহুতে বিভিন্নজনে চেষ্টা কৰি অৱশেষত যেনিবা আহিলেগৈ। গতিকে এইটো এটা খুব প্ৰয়োজন। আজিৰ তাৰিখত দেখোঁ ভাল লাগে যে অসমীয়া ভাষাতে কিছুমান বিভিন্ন ধৰণৰ প্ৰচাৰ হৈছে, বহুতে টাইপ কৰিব বিচাৰি পাৰে, কিন্তু এটা সময় নাছিলে। গতিকে এনেকুৱা যুঁজ এটা চলি থাকিব। আৰু ইয়াত আপুনি যদি চাই নাম্বাৰ গেম, মই আগতেও কৈছোঁ যে আজি আমিতো ভাষা আন্দোলন কৰিছিলোঁ নহয়, আমি ভাষাটো জীয়াই ৰাখিবৰ কাৰণে, কিন্তু ইংৰাজসকলে বা ইংৰাজী যিসকলে কয়, বিশ্বৰ চবেই ইংৰাজী নকয়। গতিকে তাত কিন্তু কোনো আন্দোলন কৰা নাছিল ইংৰাজী ভাষাটো। ইংৰাজী ভাষাটো চহকী কৰিছিল, যিটো তেখেতে কৈ আছে আজি ইকনমিকেল ভেলু ইংৰাজীৰ আছে আজি বিকজ ভাষাটোৰ চহকী কৰিছিল। ইংৰাজী ভাষাটোৱে বহুত অসমীয়া ভাষাও ইংৰাজীত লৈছে, বহুত জাপানিজ ৱৰ্ড আছে, বহুত ফ্ৰেঞ্চৰ ৱৰ্ড আছে, লেটিন ৱৰ্ড আছে। তেওঁলোকে এই ব্যৱস্থাটো, এতিয়া মই কাকো দোষাৰোপ কৰিবলৈ নাযাওঁ, হয়তো আমি আগৰ, কাৰণ আমি গোটেই যদি মই আকৌ মানে অলপ গৈছোঁ যে আমি উই আৰ অৰিজিনেট ফ্ৰম সংস্কৃত। আমাৰ সংস্কৃত ভাষাটো কিন্তু ৰিচ আছিল। আজি সেইকাৰণে নাচাই হওক বিভিন্নজনে সংস্কৃত ভাষাটো ব্যৱহাৰ কৰে, কিন্তু আমি তাৰ পৰা যিহেতু ভাঙি মেলি বিভিন্ন ধৰণে আহি ফ্লটিং হৈ ইয়াতে ধৰক আজি বেংগলী, ইফালে উৰিষ্যা, অসমীয়া, এইফালে আকৌ চাউথৰ পিনে বেলেগ, পাকিত এনেকৈ ধৰণে সংস্কৃত হয়তো ভাগ হৈ আমি ইয়াত আহি পালোঁ। গতিকে ইয়াত প্ৰয়োজনীয়তা আছে, আমি কাম কৰাৰ বহুত প্ৰয়োজন আছে। মই খালি এটা কথা শ্বেয়াৰ কৰিব বিচাৰোঁ যে
আমি সকলো কথা আবেগেৰে লওঁ নেকি আমি ব্যৱহাৰিকভাৱে গোটেই কথা বতৰাবোৰ কিমান আমি ইয়াত ব্যৱহাৰ কৰোঁ এই দুটা কথাৰ খুব প্ৰয়োজনীয়তা আছে আজি যে 55% বা 55% যে ইংৰাজী মাধ্যমলৈ গুচি গ'ল বহুতো আমাৰ দল সংগঠন আছিলে তাত কোনোবাই চিৰিয়াছলি চিন্তা চৰ্চা কৰিলে নেকি কিয় অকল এটা গ্ৰুপে আজি তেখেতে যিখন বিদ্যালয়ত পঢ়িছিলে অকল এটা গ্ৰুপে কাম কৰিলে বাকীসকলে কিয় নকৰিলে অকল এখন বা দুখনে হ'ল আৰু হয়তো আছে 4-5খন হ'ল কিয় ৰিভলিউশ্যন নকৰিলে আমি ইয়াৰ ওপৰত প্ৰকৃত ৰিচাৰ্চ কৰিছোঁ নেকি যে 55% কেনেকৈ হ'বলৈ পালে অসমীয়া স্কুলবিলাকৰ অৱস্থা কিয় এনেকুৱা হ'ল আমাৰ ল'ৰা ছোৱালী মই মোৰ ল'ৰাটোক কেলে অসমীয়া মিডিয়ামত নপঢ়ালোঁ গতিকে এই গোটেই কথাবোৰ এক আলোচনা কৰা সকলোকে চুই গৈছে আপোনাকো চুই গৈছে ব্যক্তিগতভাৱে চুই গৈছে এতিয়া মই এটা কথা কওঁ যে আজি ভাল লাগিছে সকলোৱে যে এটা কথাত আহিছে যে শিক্ষকসকলে কেনেকৈ পঢ়াব কাৰণ সকলোৱে ভাবিছে যে এইটো মিডিয়ামটো বৰ ডাঙৰ কথা নহয় এতিয়া মেথছত কোনো ভাষাৰ বৰ বিশেষ প্ৰয়োজন আছে বুলি মই নাভাবোঁ মই নিজে হায়াৰ ছেকেণ্ডেৰীত মই ছায়েন্সৰ ষ্টুডেণ্ট আছিলোঁ আৰু হয় আৰু মই ডিগ্ৰীত ইকনমিক্সত মেজৰ লৈ ইক'ষ্টেটছ মেথছ আছিল মোৰ গতিকে মই নাভাবোঁ যে মানে অংকত বৰ ভাষাৰ প্ৰয়োজন আছে ঠিক কেমেষ্ট্ৰি ফিজিক্স এই দুটাটো আছে বুলি মই নাভাবোঁ আমি পঢ়ি আহিছোঁ আৰু আমি যেতিয়া পঢ়িছিলোঁ যেতিয়া হায়াৰ ছেকেণ্ডেৰীত আমি পঢ়িছিলোঁ তেতিয়া যিসকল শিক্ষাগুৰু আছিল এই শিক্ষাগুৰুসকল কোনো কনভেণ্ট এডুকেটেড মই পোৱা নাছিলোঁ সব অসমীয়া মিডিয়ামত পঢ়িছিল খুব সুন্দৰকৈ সবলীলভাৱে আমাক শিকাইছিল আৰু মেক্সিমাম অসমীয়া মিডিয়ামত পঢ়া অহা ল'ৰা ছোৱালীও কিন্তু হায়াৰ ছেকেণ্ডেৰী এক্সামটো ইংৰাজীত দিছিল দ্য কুৱেশ্যন এৰাইজেছ হিয়াৰ কিয় দিছিল ইংৰাজীত কিয় অসমীয়াত নিদিলে প্ৰশ্নটো তাতে যে তেওঁলোকে কিয় ইংৰাজী চুজ কৰিলে কিয় অসমীয়া নিদিলে কিয় ৰেফাৰেঞ্চ বুক ফাৰ্ডাৰ ষ্টাডিজৰ বাবে অভাৱ আছে আজি গোটেই ৱৰ্ল্ডখন গ্ল'বেল হয় গ্ল'বেল যেনেকৈ মাৰ্কেট এডুকেশ্যনখনো হাবটো গ্ল'বেল হয় আজি আমাৰ ল'ৰা ছোৱালীয়ে যদি গ্ল'বেলিফাইড কৰিবলৈ লগা হয় নিশ্চিতভাৱে আপুনি মানক বনাব মই আৰম্ভণিতে কৈছোঁ মোৰ প্ৰশ্ন মইতো ইংৰাজী ভাষাটো পঢ়াটো নিবিচাৰোঁ ভাৰতবৰ্ষত তথাপিও আমি কমিউনিকেশ্যনৰ কাৰণে ঠিক আছে সেই জেগাত ফেৰ মাৰিবলৈ আমাৰ প্ৰয়োজন হয় ঠিক আছে আৰু এটা কথা মই খালি গোহাঁই ছাৰৰ কথা এটা কৈ দিওঁ গোহাঁই ছাৰে এটা তথ্য অকণমান ভুলকৈ দিছে যে যিটো BPL-ৰ 22 কোটি আছিল BPL সেইটো বৰ্তমান 10 কোটিলৈ হৈছে আৰু এইটো অন ৰেকৰ্ড মই কৈছোঁ কাৰণ মইতো টকছত আহিয়ে থাকোঁ ঠিক আছে এইটো পৰিসংখ্যা চাই ল'ব তেখেতক কোনোবাই ৰং ফিডবেক দিছে ঠিক আছে মই দুলমণি গোস্বামী ছাৰ পুনৰ আপোনাৰ ওচৰলৈকে আহিছোঁ এই প্ৰসংগটো যিটো কথা কৈছে আপোনালোকে একমত ব্যক্ত কৰিছে যে হয়তো অংক আৰু বিজ্ঞান শিকোৱাৰ কাৰণে সাংঘাতিক ধৰণৰ ইংৰাজী ভাষা সাহিত্যৰ প্ৰয়োজন নাই কিন্তু যদি মূল কথা আছিলে যে আমি ইংৰাজীত দক্ষ হ'ব লাগিব এইভাবে যে পৰৱৰ্তী সময়ত আমাৰ যিবোৰ কাৰ্যপন্থা থাকিব আমি ইংৰাজীত আজি UPSCৰ প্ৰসংগ উত্থাপন কৰিছে কিন্তু এই কথাটো সমান্তৰাল প্ৰশ্নটো আহিছে যদি আমি সঁচাকৈ ইংৰাজী ভাষাত বা ইংৰাজীৰ ক্ষেত্ৰত আমি পাকৈ ধোৱাটোৱে বিচাৰোঁ কেৱল মাত্ৰ অংক আৰু বিজ্ঞান ইংৰাজীত পঢ়িলেই সেই উদ্দেশ্য আমাৰ সাৰ্থক হ'ব জানো নিশ্চয় নহয় সেইটো নিশ্চয় নহয় আৰু সেইকাৰণে মই যোৱাকালি কেবিনেটৰ সিদ্ধান্ত দেখা পালোঁ তেওঁলোকে এটা ডুৱেল মিডিয়ামৰ প্ৰসংগ কৰিছে যে ষষ্ঠ শ্ৰেণীৰ পিছৰ পৰা বিদ্যালয়সমূহে দুটা মাধ্যম তেওঁলোকে ইন্ট্ৰডিউচ কৰিব পাৰিব অসমীয়া আৰু ইংৰাজী আৰু গৰ্ডেন স্কুলত কৰিছে নলবাৰী গৰ্ডেন স্কুলত বহুদিন আগতে কৰিছে যোৱা বছৰে কৰিলে নেকি বা 6 মাহমান আগতে কৰিছে মই এবাৰ এনেকুৱা ধৰণৰ ছাত্ৰ-ছাত্ৰী ইচ্ছুকভাৱে যিকোনো এটা মাধ্যমত যাব পাৰে আৰু মই ভাবোঁ এইটো চৰকাৰৰ খুব সময় মানে উপযোগী সিদ্ধান্ত বুলি এইকাৰণে ক'ম যে ৰাজহুৱা খণ্ডৰ বিদ্যালয়সমূহৰ ৰক্ষা কৰাৰ এইটো এটা ৰক্ষা কৱচ আৰু মই এইটো আগতেও এবাৰ উল্লেখ কৰিছিলোঁ যে আচলতে অসমৰ অধিকাংশ জনসাধাৰণে ইংৰাজী মাধ্যম বিচাৰে আৰু সেইকাৰণে কি হৈছে গাঁও অঞ্চলতো মই দেখা পাইছোঁ যে ল'ৰা ছোৱালীৰ ইংৰাজী মাধ্যমত দিয়াৰ এটা মানে হাবিয়াস ইভিন মোৰ নিজৰ গাঁওখনতো দেখা পাইছোঁ য'ত ওচৰে পাজৰে ইংৰাজী মাধ্যমৰ বিদ্যালয় নাই
মই সৰু ল'ৰা এটাক সুধিলোঁ কোন স্কুলত পঢ়া চেণ্ট মেৰিজত পঢ়ে ক'ত পঢ়া প্ৰায় 12 কিলোমিটাৰ 14 কিলোমিটাৰ আঁতৰৰ কোনোবা এখন টাউনত অৰ্থাৎ এইটোৱে যিটো বুজাইছে ইণ্ডিকেট কৰিছে যে বহু সংখ্যক মানুহে ইংৰাজী মাধ্যম বিচাৰে গতিকে যিহেতু জনসাধাৰণে বিচাৰে গতিকে তেনে ক্ষেত্ৰত যদি চৰকাৰী খণ্ডৰ বিদ্যালয় কেৱল অসমীয়া মাধ্যমে যদি আমি সাৱধি থাকোঁ তেতিয়াহ'লে এই বিদ্যালয়সমূহৰ কাৰণে কিন্তু এটা ডাঙৰ প্ৰত্যাহ্বান আহি যাব গতিকে এই দুইটা মাধ্যমৰ যিটো ইন্ট্ৰডিউচ কৰা যিটো মানে প্ৰস্তাৱ এইটো মই ভাবোঁ এইটো ভাল প্ৰস্তাৱ এটা আৰু ইয়াৰ মানুহক এটা অপশ্যন দিব যে কোনোবাই যদি অসমীয়া মাধ্যমত বিচাৰে তেওঁ অসমীয়া মাধ্যমত সম্পূৰ্ণ পঢ়িব পাৰিব কোনোবা যদি ইংৰাজী মাধ্যমত বিচাৰে ইংৰাজী মাধ্যমত তেওঁ সম্পূৰ্ণ শিক্ষা আয়ত্ত কৰিব পাৰিব মই ভাবোঁ এইটোৱে আমাৰ চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহ জীয়াই ৰখাৰ বাবে এটা খুব সুন্দৰ সিদ্ধান্ত ঠিক আছে ধন্যবাদ মই শেষত আছুৰ ভৱজিতৰ ওচৰলৈকে এই প্ৰসংগটোৱে যাব বিচাৰিছোঁ সহমত ব্যক্ত কৰা হৈছে নেকি ভৱজিত আছুৱে যি ধৰণৰ আজি মতামতসমূহ ব্যক্ত কৰিছে যে এটা সুন্দৰ সিদ্ধান্ত যেতিয়া ষষ্ঠ শ্ৰেণীৰ পাছতো অসমীয়া আৰু ইংৰাজী দ্বৈত মাধ্যমৰ প্ৰসংগটো আহিছে ইচ্ছুকভাৱে কোনোবা আপুনি গৰ্ডনৰ প্ৰসংগটো এইটো জানে গৰ্ডন স্কুলত ইতিমধ্যে আৰম্ভ হৈ গৈছে গতিকে কি ভাবে সহমত ব্যক্ত কৰা হৈছে নে বিৰোধ থাকি যাব বিৰোধিতা চলি থাকিব নাই ছাৰ পুনৰবাৰ কৈছোঁ যে অসমত অসমীয়া ভাষা মাতৃভাষা আৰু বড়ো মাধ্যমৰ স্কুলৰ জয়যাত্ৰা অব্যাহত ৰখাৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিব লাগিব নাম্বাৰ 1 নাম্বাৰ 2 পুনৰবাৰ কৈছোঁ যে যি বিষয়টো উত্থাপন হৈ আছে যে যিটো সময় ইংৰাজী জানিব লাগে বুলি এই কথাটো আমাৰ যিহৰ মাতৃভাষা মাধ্যম অসমীয়া মাধ্যম বড়ো মাধ্যমৰ শিক্ষা অনুষ্ঠান এই ব্যৱস্থাটো চৰকাৰে কিয় গ্ৰহণ নকৰে মই পুনৰবাৰ ক'ব বিচাৰিছোঁ অসম জাতীয় বিদ্যালয়ে যিটো ব্যৱস্থা লৈছে হাতত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বা অসমৰ বিভিন্ন বিদ্যালয় এই ধৰণৰ আছে মই নাম হয়তো দীঘলীয়া হ'ব ৰেফাৰেন্স বুকৰ কথা হৈছে ভৱজিত ৰেফাৰেন্স বুক নাপায় উচ্চ হায়াৰ ষ্টাডিজৰ বাবে ৰেফাৰেন্স বুকৰ প্ৰয়োজন হয় এই কথাটো কৰিলেহে চৰকাৰে আগবাঢ়ি যাব পাৰিব চৰকাৰৰ ক্ষেত্ৰত পৰিকল্পনা যুগুত কৰিব লাগিব চৰকাৰে ছাত্ৰ ছাত্ৰী জানিব লাগিব ছাত্ৰ ছাত্ৰীৰ ইয়াত কোনো দোষ নাই বা ছাত্ৰৰ ইচ্ছা আছে যে ইংৰাজী বিষয়টো আগলৈ যাব লাগিব হাই এডুকেশ্যন মই এগৰাকী অসমীয়া বিদ্যালয়ত পঢ়িছিলোঁ চৰকাৰী বিদ্যালয়ত পঢ়িছিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিলোঁ তাৰ পৰৱৰ্তী সময়ত এই কথাটোৱে নহয় যে আমি অসমীয়া মাধ্যমত পঢ়িলে যে আমি আগবাঢ়ি যাব নোৱাৰিম কিন্তু জানিব লাগিব জনাৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিব লাগিব সেই ধৰণৰ ব্যৱস্থা কৰিলেহে আমি নিশ্চয় সুখী হ'ম আৰু এই ক্ষেত্ৰত অসমীয়া মাধ্যমৰ বিদ্যালয় মাতৃভাষা মাধ্যমৰ বিদ্যালয় আৰু বড়ো ভাষাৰ জয়যাত্ৰা অব্যাহত ৰখাৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিব ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকে এই গুৰুত্বপূৰ্ণ আলোচনাত অংশগ্ৰহণ কৰাৰ বাবে সময় খুব কম এতিয়া পৰৱৰ্তী সময়ত এই আলোচনা পুনৰ আমি আগুৱাই লৈ যাম কিন্তু মূলতঃ এতিয়াও আছুৰ বিৰোধ থাকি গৈছে যদিও আমি বিষয়সমূহ পুংখানুপুংখকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিছিলোঁ য'ত সন্দেহ আছে সেই সম্পৰ্কে আমি কথা পাতি গৈছোঁ এই যিটো এটা সন্দেহ হৈ আছে ৰাইজৰ মাজত যে হয় দ্বৈত মাধ্যম আহিছে কিন্তু এটা সময়ত দ্বৈত মাধ্যম ইংৰাজী মাধ্যমলৈ যিটো সেই সোঁতটো বব সেই এটা অনুমান কৰা হৈছে আৰু তাৰ বাবেই হয়তো অসমীয়া মাধ্যমৰ বিদ্যালয় সম্পূৰ্ণৰূপে এটা সময়ত বন্ধ হৈ যাব নেকি আৰু ভাষাটোত প্ৰভাৱ পৰিব নেকি এই যিটো এটা সন্দেহ সেই সন্দেহটো আঁতৰ কি ধৰণে হয় সেয়া লক্ষণীয় হ'ব ইয়াৰ লগে লগে হবিয়াহৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ